ঈশ্বৰৰ বাইকত আমি যোৱাৰ পূৰ্বতে আমাৰ মৰমীয়াল পবিত্ৰ পিতৃ তোমাক ধন্যবাদ কৰিছোঁ। তুমি আমাক অনন্ত পৰিত্ৰাণ দিয়াৰ কাৰণে। আমি এই অনন্ত পৰিত্ৰাণ অনন্ত স্বৰ্গৰাজ্যৰ বাবে অলপো যোগ্য লোক নাছিলোঁ। আমি যেতিয়া অপতে যোৱা ভেড়া আছিলোঁ, নিজ নিজ বাট লৈছিলোঁ, আমি নিজ নিজ পাপত যেতিয়া মৰি আছিলোঁ, মাংস আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি এই জগতত হেৰাই আছিলোঁ, তুমি স্বৰ্গৰ পৰা বহু দূৰৰ পৰা ওপৰৰ পৰা আহি এই পৃথিৱীত জন্ম লৈ আমাৰ পাপবিলাক ল'লা আৰু আমাৰ পাপৰ যি দাম আছিলে, মূল্য আছিলে, পাপৰ বেচ আছিলে, তাক তুমি দি ক্ৰুচত জীৱন দান দিলা, আমাক বচালা। ধন্যবাদ কৰিছোঁ এই মহা অনুগ্ৰহ মহা প্ৰেমৰ কাৰণে। প্ৰভু, তুমি আমাৰ আত্মাক প্ৰেম কৰিলা আৰু আমাক তুমি তোমাৰ সন্তানৰ অধিকাৰ দিছা এই পৃথিৱীত জীয়াই থাকোঁতেও। ধন্যবাদ তাৰ বাবেও। এতিয়া তোমাৰ সন্তানসকল বিভিন্ন জেগাত থকা সকলো হয়তো কিছুমানে আহিব পৰা নাই, হয়তো কিছু লোকে অনলাইনত থাকিব। য'ত যেনেকৈ আছে প্ৰত্যেকজনক তুমি আশীৰ্বাদ কৰিব প্ৰভু। তোমাৰ যি শান্তি, অনুগ্ৰহ, ক্ষমা, প্ৰেম আছে, প্ৰত্যেকজন তোমাৰ সাধুবিলাকলৈ তুমি অনুগ্ৰহ কৰি দান দিয়ক। আৰু যিসকল বেমাৰত আছে তেওঁলোকক সোনকালে সুস্থ কৰিব, যাতে প্ৰভুৰ গৌৰৱৰ কাৰণে তেওঁলোকে জীয়াই থাকিব পাৰিব। যিসকলে বিভিন্ন প্ৰাণ পৰীক্ষাত সোমাই আছে, পৰীক্ষকক জয় কৰিবলৈ তুমি অনুগ্ৰহ দান কৰিব, যাতে ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব পাৰিব। আমি জীয়াই থকাৰ বাবে আমাক যি প্ৰয়োজনীয় বাক্য, আমাক সেই বাক্যও আমাক দিয়ক, যাতে আমি সকলোৱে কেৱল ঈশ্বৰৰ গৌৰৱৰ কাৰণে আমি জীয়াই থাকিব পাৰিম, সৌৱাতৰি প্ৰচাৰৰ কাৰণে। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিম। যোহন 10 অধ্যায় 28 পদ আমি মেলিছোঁ। Let us open the scripture, John chapter 10. যোহনে লিখা সুবাৰ্তা 10 অধ্যায়, নতুন নিয়ম বাইবেল, যোহন 10 অধ্যায় 28 পদ। যোহন 10 অধ্যায় 28 পদ। Gospel John chapter 10 verse 28 and 29. 28 29 পদ। যোহন 10 অধ্যায় 28 আৰু 29 পদ। আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আমি এই সপ্তাহটো বাইবেল ছেমিনাৰতে ব্যস্ত আছিলোঁ মইৰাপুৰত, আৰু যোৱাকালি আমাৰ শুভবাতৰি প্ৰচাৰ কৰা হৈছে, আৰু প্ৰায় 100 জন মানুহ ঈশ্বৰৰ বাক্য শুনিছে। প্ৰায় 100 জন, সঠিক হিচাপ নহ'লেও প্ৰায় 100 জন আছে। আৰু জীৱনত তেওঁলোকে নুশুনা, কল্পনা নকৰা, চাৰ্চতে জন্ম হৈ, চাৰ্চতে দাঢ়ি উৰি পকি, চাৰ্চতে মৰিবলগীয়া মানুহ যুগে যুগে বাইবেলৰ সত্য কথা শুনি নোপোৱাকৈ এনেকেই জীয়াই আছিলে। বাইবেলত লিখা কথাকেই তেওঁলোকে শুনা নাই, বুজা নাই, দেখা নাই। আৰু তেওঁলোকে কৈছে জীৱনত এনেকুৱা বাক্য আমি শুনি পোৱা নাই, দেখি পোৱা নাই, ক'তো চোৱা নাই। তেন্তে ক'ত আছিলে তেওঁলোকে ইমান যুগ, ইমান বছৰ? গীৰ্জা ঘৰতেই জন্ম হৈ, গীৰ্জাতেই ডাঙৰ দীঘল হৈ, গীৰ্জাতেই দাঢ়ি উৰি পকি, গীৰ্জাতে তেওঁলোকে মৰিবলৈ গৈ আছে। আৰু তৎসত্ত্বেও তেওঁলোকে এই বাক্য নোপোৱাকৈ জীয়াই আছিলে। কিন্তু ঈশ্বৰক আমি ধন্যবাদ দিছোঁ, ঈশ্বৰে আমাৰ মণ্ডলীক এই সুযোগ দিছে, ক্ষমতা দিছে, 100 বছৰ 200 বছৰ পুৰণা এই মানুহবিলাকক জীৱনৰ পথ দেখাবলৈ, সত্য ৰাস্তা প্ৰচাৰ কৰিবলৈ। আৰু হয়তো তেওঁলোকে বাইবেলে কোৱাৰ ধৰণে, হোছেয়াত কোৱাৰ ধৰণে, হোছেয়া 4 অধ্যায় 6 পদত কৈছে, জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক
নষ্ট হ'ল জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল গতিকে জ্ঞান তেওঁলোকৰ নাই শাস্ত্ৰৰ বিষয়ে কাৰেক্ট জ্ঞান আৰু শিকাওঁতা নাই তেওঁলোকৰ বুজাওঁতাও নাই সেইকাৰণে তেওঁলোক নষ্ট হৈছে আৰু তথ্য পোৱা মতে তেওঁলোকে চাৰ্চতে নাযায় চাৰ্চত যোৱাটো 200 মেম্বাৰ হ'লে তাৰে ভিতৰত 10 জন 15 জন 20 জন মানুহে চাৰ্চত যায় চাৰ্চত নাযায় কি কৰি থাকে চাৰ্চত নাযায় সৰু বাচ্চাবিলাকে সানডে স্কুল গান গাই বুলে শুনিছো বুঢ়া বুঢ়ী কেইটামানে যায় বাকি মানুহ কি কৰে মাৰ্বল খেলিব ঘূৰি ফুৰিব তিনিআলি চাৰিআলি দেওবাৰে কিবা কাম কৰে নেকি নাই নকৰে আমাৰ দেওবাৰে কাম কি কৰে মানুহবিলাক এনেই থাকে ঘৰতে কিবা কিবি কোনোবা তিনিআলি চাৰিআলি কোনোবা কাৰোবাৰ চোতালত কোনোবা ঘৰতে টিভি চাই এনেকেই যুগ যুগ ধৰি পাৰ কৰি আছে চাৰ্চত না যায় অতি দুখ লগা পৰিস্থিতি অতি দুখ লগা অৱস্থা এই পৰিস্থিতিত ঈশ্বৰে আমাক ঈশ্বৰৰ বাক্য ক'বলৈ কাৰণে ইমান পুৰণা মানুহবিলাকক ঈশ্বৰৰ কথা শিকাবলৈ আমাক ঈশ্বৰে ব্যৱহাৰ কৰিছে প্ৰকাশিত বাক্য 3 অধ্যায়ত কোৱাৰ ধৰণে শয়তানৰ যি সমাজ কিছু লোক আছে নিজকে জিহুদী বোলে কিন্তু জিহুদী নহয় কিন্তু শয়তানৰ সমাজ হয় সেই সকল লোককো তোমালোকৰ আগত মই প্ৰণাম কৰাম তেওঁলোকে বিশ্বাস কৰিব তোমালোকৰ বাক্য শুনি পিনি আৰু সেইটো ঈশ্বৰৰ বাক্য আজি ফলিয়াইছে ঈশ্বৰৰ বাক্য সিদ্ধ হৈছে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ ঈশ্বৰে আমাৰ মণ্ডলীক এই জীৱনৰ পথ তেওঁলোকক ক'বৰ কাৰণে ব্যৱহাৰ কৰাৰ কাৰণে যিকোনো আজি আমি অনন্ত জীৱনৰ কথা পোৱা মানুহৰ বিশ্বাসীৰ বিষয়ে আমি শিকিব বিচাৰিছোঁ এটাৰ্নেল সিকিউৰিটি অফ দ্য বিলিভাৰ্ছ বিশ্বাসীবিলাকৰ অনন্তকাল নিৰাপত্তাৰ বিষয়ে ক'ব বিচাৰিছোঁ বিশ্বাসী সন্তানবিলাকৰ এটাৰ্নেল সিকিউৰিটি মানে নিৰাপত্তা সুৰক্ষা আৰু চিৰজীৱন সুৰক্ষা এই বিষয়টো আমি শাস্ত্ৰৰ পৰা আজি চাব বিচাৰিছোঁ কিভাৱে এবাৰ উদ্ধাৰ পোৱাৰ পিছত অনন্ত জীৱন পোৱাৰ পিছত আকৌ কোনোবা নষ্ট হ'ব পাৰে নেকি এবাৰ উদ্ধাৰ পোৱা মানুহে জীৱনত আকৌ পিছত কেতিয়াবা নষ্ট হয়গে নেকি কেতিয়াও নহয় কেতিয়াও নষ্ট নহয় এবাৰ উদ্ধাৰ পোৱা মানুহে যোহন 10 অধ্যায় আমি 28-29 পদ আকৌ এবাৰ চাইছো আমি যি শাস্ত্ৰ পঢ়িলো যোহন 10 অধ্যায় 28 আৰু 29 পদ আমি একেলগে এইবাৰ পঢ়িম যোহন 10 অধ্যায় 28 আৰু 29 পদ আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাক কাঢ়ি নলব মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে শাস্ত্ৰৰ যিখিনি অংশ ইয়াত আমি পঢ়িছোঁ এই শাস্ত্ৰৰ অংশখিনিয়ে আমাক কৈছে এজন ব্যক্তি উদ্ধাৰ পোৱাৰ পিছত since a person is once saved he is saved forever এজন ব্যক্তি উদ্ধাৰ পোৱাৰ পিছত উদ্ধাৰ পোৱাৰ লগে লগে সারা জিন্দগীৰ কাৰণে তেওঁ উদ্ধাৰ হৈ যায় সারা জিন্দগীৰ কাৰণে চিৰজীৱনৰ কাৰণে তেওঁ উদ্ধাৰ হৈ থাকে আৰু উদ্ধাৰ হৈ যায় কাৰণ যেহেতু তেওঁ ঈশ্বৰৰ সন্তান হ'ল since he become the child of God ঈশ্বৰৰ সন্তান হ'ল গতিকে যি মুহূৰ্তত তেওঁ পৰিত্ৰাণ উদ্ধাৰ পাইছে সেলভেশন পাইছে হে ঈশ্বৰে সেই সময়ত তেওঁ গ্ৰান্তি কৰে যে তেওঁৰ পৰিত্ৰাণটো চিৰজীৱনৰ কাৰণে এটাৰ্নেলি ইট ইজ সিকিউৰ চিৰজীৱনৰ কাৰণে নিৰাপত্তা হৈ গ'ল মানুহে LIC কয় যে জীवन के बाद লাইফ ইন্স্যুরেন্স কৰিলে মানুহে কয় ইন্স্যুরেন্স কৰাবিলাকে মানে জীৱনটো এই পৃথিৱীত চলিবৰ কাৰণে এটা নিৰাপত্তা হৈ যায় বুলি কয় ইন্স্যুরেন্স কৰিলে বীমা কৰিলে ঠিক তেনেকা জিজাস ক্ৰাইষ্টৰ জীৱনটো এবাৰ যদি নিৰাপদ হৈ গ'ল এবাৰ যদি উদ্ধাৰ হৈ গ'ল হেতু সারা জিন্দগীৰ কাৰণে উদ্ধাৰ হ'ল সারা যুগে যুগে অৱতাৰে হেতু সারা জিন্দগী উদ্ধাৰ হোৱা হয় হেতু এবাৰ যদি উদ্ধাৰ হৈছে এবাৰৰ কাৰণে ওয়ান্স ফৰ এবাৰৰ কাৰণে এই কাৰণে এটাৰ্নেল সিকিউৰিটি অফ বিলিভাৰ
অনন্তকলীয়া নিৰাপত্তাৰ বিষয়টো বাইবেলত কৈছে বিশ্বাসীবিলাকৰ। এইকাৰণে এইটো বিশ্বাস কৰা হয় যে যি মুহূৰ্তত উদ্ধাৰ পাইছে, যি মুহূৰ্তত যি মোমেণ্টত তেওঁ উদ্ধাৰ পাই গ'ল, সেই মুহূৰ্ততে তেওঁ খ্ৰীষ্টিয়ান হৈ গ'ল, এজন খ্ৰীষ্টিয়ান। The moment since he got salvation, from that moment he became a Christian. তেওঁ খ্ৰীষ্টিয়ান হোৱাৰ পিছত তেওঁলোকে অনন্তকালৰ কাৰণে নৰকৰ পৰা উদ্ধাৰ পাই গ'ল, চিৰজীৱনৰ কাৰণে নৰকৰ পৰা উদ্ধাৰ পাই গ'ল। He got saved from hell forever. তেওঁ উদ্ধাৰ পালে। And he will not lose the salvation for never. তেওঁ কেতিয়াও পৰিত্ৰাণ নেহেৰুৱায়, কেতিয়াও পৰিত্ৰাণ নেহেৰুৱায়। এবাৰ উদ্ধাৰ পোৱাৰ পিছত, এবাৰ ঈশ্বৰৰ সন্তান হোৱাৰ পিছত। আমি যোহন 10:28 যিটো শাস্ত্ৰৰ কথা প্ৰভু যীশুখ্ৰীষ্টই নিজেই তেওঁ ঘোষণা কৰিছে, তেওঁ প্ৰতিজ্ঞা কৰিছে শাস্ত্ৰত যে অনন্তকাল নিৰাপত্তাৰ কথা বিশ্বাসীবিলাকক তেওঁ গ্ৰান্টি দিছে, নিশ্চয়তা দিছে। Jesus Lord himself proclaimed the eternal security of the believer. Once he is saved, it will never perish. কেতিয়াও ধ্বংস নহয়, কেতিয়াও নষ্ট নহয়। এবাৰ উদ্ধাৰ পোৱাৰ পিছত, তেওঁৰ সন্তান হোৱাৰ পিছত। এইটো প্ৰভু যীশুৰ নিজৰ ঘোষণা, নিজৰ। গতিকে এই কথাখিনি বুজাইছে কিয় বিশ্বাসীজনে অনন্তকালৰ কাৰণে নিৰাপত্তা হৈ গৈছে যীশুখ্ৰীষ্টত। কিয় কাৰণটো কিয়? কাৰণ ঈশ্বৰে ফাৰ্মলি হোল্ডিং হিম, ঈশ্বৰে তেওঁক দৃঢ়কৈ ধৰি ৰাখিছে। আৰু তেওঁৰ হাতৰ পৰা, ঈশ্বৰৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। ঈশ্বৰে বৰ দৃঢ়কৈ ঈশ্বৰৰ তলুৱাৰে ধৰিছে। ঈশ্বৰৰ তলুৱাৰ পৰা, হাতৰ তলুৱাৰ পৰা কোনেও তেওঁৰ ঈশ্বৰৰ এই কিবাৰ পৰা পৃথক কৰিব নোৱাৰে, ছেপাৰেট কৰিব নোৱাৰে। ঈশ্বৰে যেনেকৈ ধৰিছে ঈশ্বৰৰ সন্তানক এবাৰ উদ্ধাৰ পোৱাৰ পিছত, সেইটো কোনো কালে গ্ৰীপটো, ঈশ্বৰৰ হাতৰ গ্ৰীপৰ পৰা ওলাই যাব নোৱাৰে। চিৰজীৱনৰ কাৰণে, চিৰকালৰ কাৰণে। এবাৰ উদ্ধাৰ পোৱাৰ পিছত অনন্তকালৰ কাৰণে এইটো নিৰাপত্তা হৈ গ'ল। এবাৰ উদ্ধাৰ পোৱাৰ পিছত এটাৰ্নেল চিকিউৰিটি, অনন্তকাল নিৰাপত্তা হৈ যায় এবাৰৰ পিছত। গতিকে আমি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকৰ এনেকুৱা গ্ৰান্টি থকা বাইবেল পদ আমি কেইবাটাও পাইছোঁ। বাইবেলত, শাস্ত্ৰত কেইবাটাও অংশ আমি পাইছোঁ। আমি তাৰে এটা অংশ আমি চাম, যোহন 6 অধ্যায়, যোহন 6 অধ্যায়, যোহন 6 অধ্যায়। Gospel John chapter 6, 37 পদ, 37, 37 পদ। পদ মই পঢ়ি দিছোঁ। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহা জনাক মই কোনোমতে বাহিৰ নকৰিম। প্ৰমিছ, প্ৰতিজ্ঞা প্ৰভু যীশুৰ। পিতৃয়ে যি যি মোক সকলো দিছে তেওঁ সকলো মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ যোনে আহিব তাক মই কোনো পধ্যেই বাহিৰ নকৰিম। কেতিয়াও বাহিৰ নকৰে। এইটো প্ৰভুৰ ৰাইজত এবাৰ সোমোৱাৰ পিছত, প্ৰভুৰ সন্তান হোৱাৰ পিছত প্ৰভুৱে আপোনাক কেতিয়াও বাহিৰ কৰি নিদিয়ে। এই হাতাও, তই কুলংগ পুত্ৰ, তই বদমাছ, তোক মই ত্যাজ্য পুত্ৰ কৰিম, এনেকুৱা নকৰে ঈশ্বৰে। তেনেকুৱা ঈশ্বৰে কেতিয়াও বাহিৰ নকৰে তেওঁৰ সন্তান হোৱাৰ পিছত। তই অবাধ্য, কুলংগ পুত্ৰ, দুষ্ট, তোক ঘৰৰ পৰা বাহিৰ কৰি দিম,
সেইটো মানুহে ক'ব পাৰে, ঈশ্বৰে কেতিয়াও নকয় তেওঁৰ সন্তানক। ঈশ্বৰে কৈছে, প্ৰভুৱে কৈছে, মোৰ ওচৰত যেতিয়া আহিল তেওঁ, মই কেতিয়াও তেওঁক বাহিৰ কৰিব নোৱাৰোঁ। মোৰ ঘৰতে সদায় থাকিব। পুত্ৰ সদায় ঘৰতে থাকে। দাস হ'লে সদায় স্থায়ীভাৱে মালিকৰ ঘৰত চাকৰি থাকিব নোৱাৰে, কিন্তু পুত্ৰই সদায় থাকিবলৈ পায়। যোখন 8:36 কৈছে, নহয় নে? পুত্ৰ সদায় থাকে। যোখন 5:24 কৈছে, আমি চাওঁ যোখন 5:24 আমাক অনন্তকলীয়া নিৰাপত্তাৰ কথা গ্যাৰাণ্টি দিছে বাইবেলত। এবাৰ পৰিত্ৰাণ পোৱাৰ পিছত আমি কেতিয়াও নিৰাপত্তাহীনতাত ভুগিব নালাগে। আমি সদায় নিৰাপদে হৈ আছোঁ। যোখন 5:24 যোখন 5:24 আমি একেলগে পঢ়িছোঁ। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। শাস্ত্ৰৰ কেইবাটাও অংশত আমাৰ পৰিত্ৰাণটো যে নিৰাপত্তা আছে, আমি যে চিকিউৰ হয়। মানুহে কয় ভাল চাকৰি এটা পালে, গভৰ্ণমেণ্ট চাকৰি পালে চিকিউৰ হৈ যায় লাইফটো। অন্য কাম পালে, প্ৰাইভেটতকৈ গভৰ্ণমেণ্ট পালে চিকিউৰিটি, জবটো বহুত চিকিউৰিটি হয়, লাইফটো চিকিউৰিটি হয়। তেনেকুৱা চিকিউৰিটি আমাৰ চেলভেশ্যনটো উদাহৰণ হিচাপত তেনেকুৱা ধৰণে একদম নিৰাপত্তা আছে, চিকিউৰ আছে, একদম এইটো পাক্কা আছে। এবাৰ আমি পৰিত্ৰাণ পোৱাৰ পিছত জিন্দগী কেতিয়াও আমি হেৰাব নোৱাৰোঁ, কেতিয়াও আমি নষ্ট হ'ব নোৱাৰোঁ। কেতিয়াও আমাৰ পৰা পৰিত্ৰাণ কেঞ্চেল নহয়, বাতিল নহয়। চিৰজীৱন আমি ঈশ্বৰৰ সন্তান হৈ গ'লোঁ, চিৰকাল আমি হৈ গ'লোঁ। কোনো শক্তিয়ে নোৱাৰে, পৃথিৱীৰ কোনো শক্তিয়ে নোৱাৰে ঈশ্বৰ আৰু আমাৰ মাজৰ যি কানেকশ্যন, সেই কানেকশ্যনটো তাৰটো ছিঙাই পেলাবলৈ, সম্বন্ধটো ভাঙি পেলাব। আপোনাৰ সন্তান আছেনে? যিবিলাক পিতৃ মাতৃ আছে তেওঁলোকক সুধিছোঁ, আপোনাৰ পিতৃ মাতৃবিলাকক, আপোনালোকক, আপোনাৰ সন্তানক পৃথিৱীৰ কি শক্তিয়ে আপোনাৰ পৰা বিচ্ছিন্ন কৰিব পাৰে? দলিলত লিখি দিলে, আপুনি 100 বাৰ দলিলত লিখিলে আপোনাৰ সন্তান নোহোৱা হৈ যাব নেকি? আপোনাৰ সন্তানটো বেয়া বুলি 100 বাৰ ত্যায্য পুত্ৰ বুলি কোৰ্টত গৈ লিখিলে আপোনাৰ সন্তানটো আপোনাৰ নোহোৱা হৈ যাব কেতিয়াবাই, কোনো কাল, ইহকাল পৰকালত? কেতিয়াও সম্ভৱ নহয় সেইটো। এবাৰ যদি জন্ম হৈছে আপোনাৰ পেটত, এইটো ইহকাল পৰকাল কোনো কালেই কোনো পৃথিৱীৰ শক্তিয়ে তাক ছেপাৰেট কৰিব নোৱাৰে, বিচ্ছিন্ন কৰিব নোৱাৰে। ইমানখিনি নিৰাপত্তা আছে। আপুনি মই মানুহ হৈয়ে এনেকুৱা যদি হয়, ঈশ্বৰ বা কিমান সত্য হয়, ঈশ্বৰ কিমান সঁচা ঈশ্বৰ হয়। আনকি সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰ সত্য বুলি মনা হওক, ৰোমিয়া 3:8 কৈছে। গণনা পুস্তক 23:8 কৈছে, সকলো মানুহ মিছলীয়া হ'ল, ঈশ্বৰ মানুহ নহয় যে তেওঁ মিছা কথা ক'ব, তেওঁ মনুষ্যৰ সন্তান নহয় যে তেওঁ কৈ পিনি মন ঘূৰাব, তেওঁ কৈ জানো তাক সাম্পল নকৰিব। হয়, ঈশ্বৰ মানুহ নহয় মিছা কথা ক'বলৈ। ঈশ্বৰে তেওঁৰ সন্তানক এবাৰ সন্তান হোৱাৰ পিছত কেতিয়াও বাতিল নকৰে, কেঞ্চেল নকৰে। এটাৰনেলি এইটো চিকিউৰ আছে, নিৰাপদ আছে। গতিকে বাইবেলত তেনেকুৱা কেইবাটাও শাস্ত্ৰৰ অংশ আমি পাওঁ। অনন্তকাল নিৰাপত্তাৰ কথাটো আমি সন্দেহ কৰিবলগীয়া একো নাই। এই বিষয়টো একেবাৰে চিকিউৰিটি থকা তেনেকুৱা বাইবেলৰ অংশবিলাক, শক্তিশালী অংশ আমি বাইবেলত পাওঁ। যদি তেনেকুৱা আন এটা অংশ ৰোমিয়া 8:8 আমাক কৈছে, ৰোমিয়া 8:38 পৰা, এতিয়া আমি কিমান চিকিউৰ আছোঁ ঈশ্বৰৰ আগত, নিৰাপদ আছোঁ। আমাৰ আত্মাটো, পৰিত্ৰাণটো, আমাৰ আত্মাৰ পৰিত্ৰাণটো। ৰোমিয়া 8:8 আমি চাওঁ। ৰোমিয়া 8:8 ৰোমিয়া 8:38 পদ। ৰোমিয়া 8:38 পদ 38, Romans chapter 8 verse 38 and 39, 38 আৰু 29 পদ। কিয়নো আমাৰ প্ৰভু যীশু খ্ৰীষ্টত
ঈশ্বৰৰ যি প্ৰেম তাৰ পৰা মৃত্যু বা জীৱন স্বৰ্গদূত বা আধিপত্য বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে মোৰ এনে দৃঢ় বিশ্বাস আছে গতিকে পৌলৰ পাৰ্সোনেল ব্যক্তিগত জীৱনতো তেওঁ এইটো অভিজ্ঞতা আছিলে এবাৰ উদ্ধাৰ পোৱাৰ পিছত এই উদ্ধাৰ পৰিত্ৰাণ সেলভেশন কোনো পৃথিৱীৰ সাধ্য নাই ইয়াক বাতিল কৰিবলৈ কেনসেল কৰিবলৈ প্ৰভু যীশু খ্ৰীষ্টত ঈশ্বৰৰ যি প্ৰেম আছে তাৰ পৰা কোনে বিচ্ছিন্ন কৰিব নোৱাৰে কোনেও নোৱাৰে বুলি তেওঁ কৈছে আনকি মৃত্যুৱেও নোৱাৰে মৃত্যুক মানুহে ভয় খায় নহয়নে মৃত্যু আমাৰ সবৰে এটা মৃত্যুৰ দিন আছে আমি সবে এদিন মৰিম শাৰীৰিক বালৰ পৰা কিন্তু মৃত্যুৱে আমাক পৰিত্ৰাণ কেনসেল কৰিব নোৱাৰে মৃত্যুতকৈ আকৌ জটিল আছে জীয়াই থকা জীৱনটো নহয়নে মৃত্যু এটা জটিল হয় মৃত্যু এটা কষ্টকৰ অভিজ্ঞতা হয় কিন্তু বৰ্ণ এগেইন খ্ৰীষ্টানৰ বাবে একচুয়ালি মৃত্যু আনন্দৰ বিষয় গৌৰৱৰ বিষয় বাইবেলৰ মতে এইকাৰণে মৃত্যুতকৈ জটিল আছে জীৱনটো আকৌ জীয়াই থকাটো কিন্তু যিয়ে নহওক মৃত্যুৱে হওক বা জীৱনে হওক স্বৰ্গদূত বা আধিপত্য বৰ্তমান বা ভৱিষ্যত বিষয় এইবিলাক শয়তানৰ পাৱাৰবিলাকক কৈছে আধিপত্য বৰ্তমান ভৱিষ্যত বিষয় ওপৰ তল শয়তানৰ বিভিন্ন ভেমেজালি পাৱাৰবিলাক শয়তানে আমাক কেতিয়াবা কুঁৱা কৰি দিয়ে জীৱনটো উদ্ধাৰ হোৱাৰ পিছত নতুন জন্ম পোৱাৰ পিছত শয়তানে আমাক সেইখিনি কৰিব পৰা পাৱাৰটো আছে শয়তানে আমাক খ্ৰীষ্টান জীৱনটো কেতিয়াবা বৰবাদ কৰিবলৈ লৈ যায় তেওঁৰ শক্তি আছে কাৰণ তেওঁ মহা শক্তিধৰ এই বিশ্বত শক্তিধৰ আমেৰিকা বুলি কোৱা হয় আমেৰিকাৰ পিছত চাইনা ৰাছিয়াক ধৰা যায় মহা শক্তিধৰ আমেৰিকা মিলিটাৰী সুপাৰ পাৱাৰ তাৰ পিছত ৰাছিয়া আছে বা চাইনা আছে নহয়নে শক্তিধৰ কিন্তু আমাৰ বাবে চাইনা ৰাছিয়া নহয় আমেৰিকা নহয় আমাৰ বাবে শক্তিধৰ শয়তান হয় আমাৰ খ্ৰীষ্টান জীৱনটো he can ruin our Christian life totally demolish ভাঙি ঘৰখন নষ্ট কৰি দিব পাৰে খ্ৰীষ্টান জীৱনৰ ঘৰখন খ্ৰীষ্টানৰ বিশ্বাসটো তেওঁ বগৰাই দিব পাৰে শয়তানৰ যথেষ্ট পাৱাৰ আছে মহা শক্তিধৰ আছে কিন্তু তেওঁৰ এইটো পাৱাৰ নাই আমাৰ পৰিত্ৰাণটো বাতিল কৰি দিব পৰাকে তেওঁ এইটো পাৱাৰ নাই আমাক ঈশ্বৰৰ আঁতৰৰ পৰা শয়তান নৰকলৈ লৈ যাব পৰাকে আমাৰ তেওঁৰ কেপাচিটি নাই পাৱাৰ নাই শয়তান বহুত শক্তিবান বহুত কৰিব পাৰে কিন্তু এটা কৰিব নোৱাৰে তেওঁ আমাৰ পৰিত্ৰাণ কেনসেল কৰিব নোৱাৰে তেওঁ আমাৰ স্বৰ্গলৈ যোৱা ঈশ্বৰৰ সন্তানৰ অধিকাৰটো আমাৰ পৰা কাঢ়ি ল'ব নোৱাৰে এইটো হলে পাক্কা আছে বাইবেলে স্পষ্টকে বিভিন্ন অংশত কৈছে ঈশ্বৰৰ সন্তান কেতিয়াও নষ্ট নহয় এবাৰ উদ্ধাৰ হোৱাৰ পিছত এবাৰ ঈশ্বৰৰ সন্তান হোৱাৰ পিছত আমি কেতিয়াও নেভাৰ কেতিয়াও আমি নষ্ট হ'ব নালাগে নষ্ট হৈ নাযায় এইকাৰণে আমি ঈশ্বৰৰ আগত এইটো ক্ষেত্ৰত ঈশ্বৰক ধন্যবাদ দিব পাৰো গৌৰৱ কৰিব পাৰো যে ঈশ্বৰে আমাক এনেকুৱা এটা পৰিত্ৰাণৰ নিশ্চয়তা আমাক দিছে আমাক গ্যাৰান্টি দিছে কিন্তু কিছুমান বাইবেল পদ এনেকা অংশ কিছুমান অংশবিলাকৰ এনেকা লাগে যেন আমি আকৌ নৰকতেই যাম বেয়া কাম কৰিলে আমি বেয়া হলে আকৌ আমি কেতিয়াবাই চিৰজীৱন নষ্ট হম নেকি এনেকুৱা কিছুমান বাইবেলৰ অংশ কিছুমান আছে যিটো অংশৰ কাৰণে কিছুমানে ভুল বুজি থাকে শাস্ত্ৰৰ কথাবিলাক তাৰে ভিতৰত আমি ইব্ৰী 6 পৰা এটা অংশ চাম যিটো চালে মানুহে ভুল বুজে আমি আকৌ কেতিয়াবাই হেৰুৱাম নেকি পৰিত্ৰাণটো Hebrews chapter 6 Hebrews 6 Hebrews 6 4 পদৰ পৰা Hebrews chapter 6 verse 4 4 পদৰ পৰা verse 4 to 6 6 পদলৈ মই পঢ়ি দিছো কিয়নো যিবিলাকে এবাৰ পোহৰ প্ৰাপ্ত হ'ল স্বৰ্গীয় দানৰ আশ্বাদ পালে
পবিত্ৰ আত্মাৰ ভাগী হ'ল আৰু ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে তেওঁবিলাক যদি ধৰ্মবস্ত্ৰ হয় তেন্তে মন পাল্টনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰা অসাধ্য কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে আৰু প্ৰকাশস্বৰূপে নিন্দাৰ পাত্ৰ কৰে এই বাইবেল পদখিনি এই অংকখিনি নাজানিলে মানুহে ভুল বুজে ভুলকে বুজি থাকে বা ভুলকে বুজে কিয়নো যিবিলাক এবাৰ পোহৰ প্ৰাপ্ত হ'ল স্বৰ্গীয় দানৰ আশ্বাদ পালে পবিত্ৰ আত্মাৰ ভাগী হ'ল ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে তেওঁবিলাক যদি ধৰ্মবস্ত্ৰ হয় এটা তেওঁবিলাক কাক কৈছে হিব্ৰু এনেকুৱা কিছুমান বাইবেলত অংক কিছুমান আছে যে শাস্ত্ৰখন তেওঁলোকে ভুলকে ইণ্টাৰপ্ৰিটেশ্যন কৰে ভুলকে ব্যাখ্যা দিয়ে ভুলকে তেওঁলোকে শাস্ত্ৰখন বুজাই দিয়ে মানুহবিলাকক এই অংকখিনি ভুলকে ইণ্টাৰপ্ৰেট কৰে ব্যাখ্যা কৰে বিশেষকৈ পৰিত্ৰাণ নিৰাপত্তা নহয় বুলি ক'বলৈ কাৰণে তেওঁলোকে এইটো ক'বৰ কাৰণে এইবিলাক ভুলকে ব্যাখ্যা দিয়ে তেওঁলোকে এনেকুৱা কয় যে পৰিত্ৰাণটো হেৰাব পাৰে আমাৰ মণ্ডলীয়ে পৰিত্ৰাণ হেৰাব নোৱাৰে বুলি আমি প্ৰচাৰ কৰোঁ সদায় চিৰকাল কেতিয়াও হেৰাব নোৱাৰে আমাৰ চাৰ্চে আমি এইটো ডিক্লেয়াৰ কৰোঁ কাৰণ বাইবেলে এইটো ডিক্লেয়াৰ কৰিছে কিন্তু বহুত কিছুমান লোক আছে পৰিত্ৰাণ পালেও বেয়া কাম কৰিলে হেৰাব বুলি ঘোষণা কৰা মানুহ আছে আপুনি পৰিত্ৰাণ পাইছে কিন্তু আপুনি কেতিয়াবা বেয়া কাম কৰিলে আকৌ আপুনি নৰকত যাব এনেকুৱা বহুত চাৰ্চত শিক্ষা দিয়া মানুহ আছে বহুত চাৰ্চে তেনেকুৱা বিশ্বাস কৰে বহুত শিক্ষকে তেনেকুৱা বিশ্বাস কৰে আৰু তেওঁলোকে ইব্ৰী 6 অধ্যায় এই অংকখিনি পৰিত্ৰাণ হেৰাব বুলি ক'বৰ কাৰণে এই অংকখিনি ভুলকে মানুহক বুজাই দিয়ে ভুলকে মানুহক শিকাই দিয়ে গতিকে এই অংকখিনি দেখাত এনেকা লাগে এই শাস্ত্ৰ অংকখিনি পৰিত্ৰাণ নিৰাপত্তা আছে পৰিত্ৰাণ হেৰাব নোৱাৰে এই কথাটোৰ বিপৰীত যেন লাগে এই কথাটো আমি যিখিনি এতিয়া শাস্ত্ৰ অংক পঢ়িলো যোহন 10:28 পদ আমি এবাৰ পৰিত্ৰাণ পোৱাৰ পিছত কেতিয়াও নৰকত নাযায় আমি পঢ়িলো শিকিলো কিন্তু ইব্ৰী 6 অধ্যায়খিনি আকৌ পঢ়িলে এইটো যেন কন্ট্ৰাডিকশন যেন নালাগে নে দুইটাৰ মাজত বিৰোধী যেন নালাগে নে তেনেকা যেন লাগে কথাটো তেওঁলোকে শাস্ত্ৰটো বুজি নোপোৱা কাৰণে তেওঁলোকে এইটো তেনেকে ভুল বুজে যে পৰিত্ৰাণৰ নিৰাপত্তাৰ বিষয়ে ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে সেই প্ৰতিজ্ঞাৰ বিপৰীত বুলি ইব্ৰী 6 অধ্যায়ত ক'ব বিচাৰে কিন্তু এই সত্যটো এইটো সত্য নহয় কাৰণটো শাস্ত্ৰটো কেতিয়াও বিৰোধী নহয় শাস্ত্ৰ কেতিয়াও কন্ট্ৰাডিকশন নহয় হিটোৰ পৰা ইটোৰ অনন্তকাল পৰিত্ৰাণৰ ক্ষেত্ৰত শাস্ত্ৰই এবাৰ পৰিত্ৰাণ পোৱাৰ পিছত কেতিয়াও নেহেৰুৱাই এইটো কোৱাৰ পিছত আকৌ উল্টা কথা শাস্ত্ৰই কেতিয়াও কোৱা নাই কিয় কোৱা নাই আমি এইটো এই বিষয়টো বুজিলে গম পাব পাৰিব বিশেষকৈ এই ইব্ৰী 6 অধ্যায়ত যিটো টপিকৰ কথা কৈছে যিটো সাবজেক্টৰ কথা কৈছে যিটো 6 অধ্যায়ত অংকখিনি শাস্ত্ৰ অংকখিনি কৈছে ইয়াৰ ব্যাখ্যা সম্পূৰ্ণ বেলেগ হয় এই কথাখিনিৰ বিষয়টো সম্পূৰ্ণ বেলেগ হয় কাৰণ ইব্ৰী 6 অধ্যায়ত যিটো আমি কৈছে ইয়াত 4 পদত যে কিয়নো যিবিলাক এবাৰ পোহৰ প্ৰাপ্ত হ'ল স্বৰ্গীয় দানৰ আশ্বাদ পালে পবিত্ৰ আত্মাৰ ভাগী হ'ল আৰু ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে তেওঁবিলাক যদি ধৰ্মবস্ত্ৰ হয় আৰু নেক্সটত কৈছে তেন্তে মন পাল্টনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰা অসাধ্য কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে আৰু প্ৰকাশস্বৰূপে নিন্দাৰ পাত্ৰ কৰে এই শাস্ত্ৰখিনি এই অংকখিনি আসলতে তেওঁলোকে পৰিত্ৰাণ হেৰাব বুলি ক'বৰ কাৰণে ব্যৱহাৰ কৰে যে বিশ্বাসীবিলাকে পৰিত্ৰাণ আকৌ হেৰাব পাৰে সম্ভৱ হেৰাবও পাৰে এইটো ইয়াত ক'ব বিচাৰিছেনে নাই তেনেকা কথা ইয়াত ক'ব বিচৰা নাই
শাস্ত্ৰত তেনেকুৱা কথা ইয়াত কোৱা নাই। আমি শাস্ত্ৰৰ কথাখিনি ভালকৈ বুজি পালে বা এই অংশখিনিয়ে কি ক'ব বিচাৰিছে এইখিনি পেছেজটো কাৰেক্টলি শুদ্ধকৈ যদি বুজিব পাৰোঁ ইয়াৰ মিনিংটো, তেতিয়া আমি ক্লিয়াৰ হ'ম। ইব্ৰুটো আচলতে দুইবিধ লোকৰ বাবে লিখা হৈছে, গতিকে প্ৰপাৰলি ইণ্টাৰপ্ৰিটেশ্যন বা শুদ্ধকৈ গোটেই হিব্ৰু পুস্তকটো আমি কেনেকৈ বুজিব পাৰিম, আৰু গোটেই পুস্তকটো কাক লিখা হৈছে, কালৈ লিখা হৈছে, আৰু এই পদখিনি কোনবিধ মানুহক বুজাবৰ কাৰণে লিখা হৈছে, এইখিনি অংকখিনি কোন শ্ৰেণীৰ মানুহক বুজাবৰ কাৰণে লিখা হৈছে, এইখিনি যদি আমি শুদ্ধকৈ বুজিব পাৰোঁ আমি শিক্ষিত হ'ব পাৰিম, ক'ব পাৰিম ইয়াতে হিব্ৰুটো আচলতে বেলেগ বেলেগ গ্ৰুপৰ মানুহ আছে। ইয়াত দুইবিধ গ্ৰুপ আছে অন্তত। একবিধ হিব্ৰু মানুহ কেনেকুৱা আছিলে, ইজৰাইলীয়া হিব্ৰু মানুহ, তেওঁলোকে উদ্ধাৰ পোৱা যিহুদী মানুহ, তেওঁলোকে বৰ্ণ এগেইন যিহুদী হয়, যিহুদী ধৰ্মৰ মানুহ আছিলে, কিন্তু তেওঁলোকে বিশ্বাস কৰি পিনি নতুনকৈ জন্ম পালে যীশুৰ যোগেদি। তেওঁলোকে যিহুদী ধৰ্মটো এৰি পিনি জিজাছ খ্ৰাইষ্টক বিশ্বাস কৰিলে। কিন্তু আনবিধ আকৌ উদ্ধাৰ নোপোৱা যিহুদী আছিলে, উদ্ধাৰ পোৱা নাই, বৰ্ণ এগেইন হোৱা নাই, কিন্তু যীশুক মানিছে আৰু সত্য বুলি, এনেই বুদ্ধি জ্ঞানেৰে মিলি গৈছে, নিজৰ বুদ্ধিৰে মানিছে এইটো সঁচা নেকি, হ'ব পাৰে নেকি, জাষ্ট যীশুক মানিছে আৰু সত্য বুলি অলপমান, কিন্তু উদ্ধাৰ পোৱা নাই। তেওঁলোকে এনে বুদ্ধিভাৱে মানে ইণ্টেলেকচুৱেলি কনভিন্স কৰিছে, সৌ বাতৰিটো মানিছে, সৌ বাতৰিটো স্বীকাৰ কৰিছে, এনে বুদ্ধি পালৰ পৰা মানিছে সৌ বাতৰিটো সত্য বুলি। তেওঁলোকে সৌ বাতৰি শুনি পিনি এট্ৰেকশ্যন হৈছে, সৌ বাতৰি শুনি পিনি আকৰ্ষণ হৈছে। যিহুদী ধৰ্ম মানুহবিলাকে একবিধে আকৰ্ষণ হোৱাৰ কাৰণে ভাল লাগিছে কথাটো, যীশু ভাল, শান্তি, এনেকুৱা তেনেকুৱা অলপমান আকৰ্ষণ হৈছে। আকৰ্ষণ হোৱাটো বেলেগ, বস্তুটো নিজৰ কৰি লোৱাটো বেলেগ বিষয়। আকৰ্ষণ চবেই হ'ব পাৰে বস্তুটোৰ বিষয় এটাৰ ওপৰত, কিন্তু নিজৰ কাৰণে লোৱাটো বেলেগ, আকৰ্ষণ হৈ থকাটো বেলেগ। এতিয়া তেওঁলোকে একবিধে আকৰ্ষণেই হৈছে যীশু খ্ৰীষ্টৰ সত্যটো, আৰু তেওঁলোকে এইটো নিশ্চিত ফাইনেল কনভিকশ্যন হোৱা নাই, যীশু ঈশ্বৰ হয়, তেওঁৰ বাহিৰে আন কোনো নাই, এইটো ফাইনেলভাৱে নিশ্চিত হ'ব পৰা নাই, কিন্তু এনে আকৰ্ষণ হৈ আছে। এনেকুৱা এক শ্ৰেণীৰ মানুহ আছিলে যিহুদীবিলাকৰ মাজত, একবিধ আকৌ একদম নিশ্চিত মানুহ আছিলে, একদম যীশু ঈশ্বৰ হয়, এইটোৱে হয়, আমাৰ পূৰ্বপুৰুষে যাক ক্ৰুচত মাৰি পেলালে সিয়ে ঈশ্বৰটো হয়। একবিধে সেইটো কনফাৰ্ম আছিলে যিহুদীবিলাকৰ মাজত, কিন্তু একবিধে কনফাৰ্ম নাছিলে, এনেই ভাল লাগিছিলে যীশুক। এই দুটা মানুহ লৈ পিনি ইব্ৰীটো লিখা হৈছে। কোনোবা অংকত উদ্ধাৰ পোৱাবিলাকক বুজাবৰ কাৰণে লিখা হৈছে, কোনোবা অংকত উদ্ধাৰ নোপোৱা মানুহবিলাকক ৱাৰ্ণিং হিচাপত দিয়া হৈছে। এই কথাখিনি, শাস্ত্ৰৰ কথাখিনি আমি বুজিব লাগিব। এই দুইটা গ্ৰুপ আছে, আৰু গতিকে 2 নম্বৰ গ্ৰুপটো কেনেকুৱা মানুহ আছিলে, সৌ বাতৰিটো তেওঁলোকক প্ৰচাৰ কৰা হৈছিলে, উদ্ধাৰ নোপোৱা মানুহবিলাকক, তেওঁলোকে এনেই ভাল লাগিছিলে যীশুক। তাৰপিছত তেওঁলোকে নিশ্চিতভাৱে হয়তোতো অলপমান গম পাইছিলে সৌ বাতৰিটো, কিন্তু সম্পূৰ্ণৰূপে উদ্ধাৰ এতিয়ালৈকে পোৱা নাই। শুনিছে ভাল লাগিছে, শুনিছে ভাল লাগিছে, কিন্তু সম্পূৰ্ণকৈ নিশ্চিতকৈ বুজি পোৱা নাই। এইকাৰণে এইবিধ মানুহক টাৰ্গেট কৰি লিখা হৈছে এই অংশখিনি। তেওঁলোকে এবাৰ পোহৰ প্ৰাপ্ত হৈছে, তেওঁলোকে যীশুখ্ৰীষ্ট সত্য পোহৰ বুলি গম পাইছে, যোহনে 1:9 কোৱাৰ ধৰণে, আটাই মানুহক পোহৰ দিওঁতা জগতলৈ পোহৰ আহিল, কিন্তু সেই পোহৰ তেওঁলোকে গ্ৰহণ নকৰিলে, তাৰমানে বিশ্বাস নকৰিলে। তেওঁলোকে পোহৰক বিশ্বাস নকৰিলে, গ্ৰহণ নকৰিলে, আৰু শেষত গৈ তেওঁলোকে পৰি গ'লগৈ। আকৌ শুনি আছিলে, সম্পূৰ্ণ বুজি নাপালে, পিছত কনফাৰ্ম নোহোৱা কাৰণে পৰি গ'ল আকৌ জগতত। ফাইনেলিভাৱে তেওঁলোকে পৰি গ'লগৈ, আৰু যীশুক তেওঁলোকে আকৌ এবাৰ নিজৰ অৰ্থে ক্ৰুচই মাৰি পেলায়। সেইবিধ মানুহক কৈছে, আকৌ যীশুক ক্ৰুচত মাৰেগৈ। ইয়াত 6 পদত কি হৈছে, তেন্তে মন পাল্টনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰা অসাধ্য, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে। কোনবিলাকে? যোনে শুনি আছে, কিন্তু কনফাৰ্মকৈ বুজি পোৱা নাই ঈশ্বৰৰ মৰম প্ৰেমটো। সেইকাৰণে তেওঁলোকে শুনি ভাল লাগিছিলে, কিন্তু কনফাৰ্মকৈ নিশ্চিত নহ'ল। তাৰপিছত তেওঁলোকে শেষত গৈ এৰি দিয়ে, বুজি নাপালে, এৰি দিয়ে।
এৰি দিয়াৰ পিছত তেওঁলোকে নাজানি নুপুনাৰ কাৰণে যীশুক আকৌ এবাৰ ক্ৰুচত বধ কৰেগে এইটো সেইবিধ মানুহকে কৈছে ইব্ৰী 6 অধ্যায়টো উদাহৰণ হিচাপত আমি বাইবেলৰ পৰা এটা পদ চালে গম পাম যোহন 1 অধ্যায় আমি চাম সুবাতৰি যোহন 1 অধ্যায় সুবাতৰি যোহন 1 অধ্যায় সুবাতৰি যোহন 1 অধ্যায় এইটো পৰিত্ৰাণ হেৰাবৰ কাৰণে ইব্ৰী 6 অধ্যায়টো কোৱা নাই পৰিত্ৰাণ পোৱা মানুহবিলাকক এই অংকখিনি বুজোৱা নাই যে তেওঁলোকে পৰিত্ৰাণ পাই পিনি হেৰাব সেইটো কোৱা নাই ইয়াত কিন্তু কিছুমানে নাজানাবিলাকে সেইটো বুলি ভুলকে ব্যাখ্যা দিয়ে বাইবেলক মানুহক কিন্তু কাক বুজাব বিচাৰিছে সেইটো নাজানে তেওঁলোকে কালৈ লিখা হৈছে কোন শ্ৰেণীৰ মানুহক এইটো পদটো বুজাব বিচাৰিছে সেইটো তেওঁলোকে নাজানে 9 পদৰ পৰা যোহন 1 অধ্যায় 9 পদৰ পৰা 11 পদলৈ আঠাই মানুহক পোহৰ দিওঁতা পোহৰ স্বৰূপ পোহৰ জগতলৈ আহি আছিল তেওঁ জগতত আছিল আৰু জগত তেওঁৰ দ্বাৰাই হল কিন্তু জগতে তেওঁক নাজানিলে তেওঁ নিজৰ আধিপত্যলৈ আহিল কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে ক্লিয়াৰ শাস্ত্ৰই ক্লিয়াৰকে কৈছে কাক এইটো বুজাব বিচাৰিছে হিব্ৰু বিলাকৰ মাজৰ কোন শ্ৰেণীৰ মানুহক এইটো বুজাব বিচাৰিছে দুইবিধ হিব্ৰু মানুহ আছিল দুই শ্ৰেণীৰ মানুহ আছিল একবিধ যীশুক বিশ্বাস কৰিছিল কম আছিল সংখ্যাটো যীশুক বিশ্বাস কৰি পৰিত্ৰাণ নিশ্চিত আছিল একবিধে কিন্তু একবিধে শুনিলেও জানিলেও ভাল লাগিলেও মানি লোৱা নাছিল বুজি পোৱা নাছিল এই দুইবিধ মানুহক বাইবেলত টাৰ্গেট কৰা হৈছে গতিকে যিবিলাকে শুনিছে ভাল লাগিছে কথাটো কিন্তু সম্পূৰ্ণ বুজি পোৱা নাই কিন্তু আকৌ ঘূৰি গৈছেগে আগৰ পুৰণা যিহুদী ধৰ্মলৈ ৰিটাৰ্ণ হৈ গৈছে তেওঁলোকে ঈশ্বৰৰ পুত্ৰক আকৌ এবাৰ ক্ৰুচত দিয়েগে এটো নহয় যে নতুন জন্ম পোৱা মানুহজনে ক্ৰুচত দিছেগে এটো কিয় ভুল বুজি আছে গতিকে নতুন জন্ম পোৱা মানুহজনৰ কাৰণে হেতু দিয়া নাই নতুন জন্ম পাবলগীয়া আছিল নাপালে মানুহজন ঘূৰি গলগে পৰি গল ঈশ্বৰে ৱাৰ্নিং দিছে তোমালোকৰ বাবে আৰু ৰাস্তা নাই এতিয়া তোমালোকে বিশ্বাস নকৰিলা জানি শুনি তোমালোকে বিশ্বাস নকৰিলা কিন্তু যিবিলাকে এবাৰ বিশ্বাস কৰিলে তেওঁ বিশ্বাস যদি কৰিলে হৈ গল তেওঁৰ জিন্দগীৰ কাৰণে থাকি গল তেওঁ আৰু কেতিয়াও নষ্ট নহয় এই দুইবিধ মানুহ বাইবেলত আছে হিব্ৰী বিলাকৰ মাজতো এই দুইবিধ শ্ৰেণীৰ মানুহ আছিল এই কাৰণে এটো আমি জানো তেনেহলে আমি উদ্ধাৰ পালো বুলি কৈ পিনি কি আমি পাপ কৰি থাকিম নেকি তেনেহলে সদায় আমি অনন্ত মুক্তি পালো আমি পৰিত্ৰাণ কেতিয়াও নেহেৰুৱাম আমি এবাৰ ঈশ্বৰৰ সন্তান হলো shall we continue in sin বাইবেলে কি কৈছে আমি পাপ কৰিয়ে থাকিম নেকি সদায় বাইবেলে কৈছে নালাগে পাপ কৰিব নাপায় ৰোমিয়া 6 অধ্যায় আমি চাম উদ্ধাৰ পোৱা মানুহে পাপ কৰিব নাপায় ৰোমিয়া 6 অধ্যায় Romans chapter 6 Romans chapter 6 ৰোমিয়া 6 অধ্যায় ৰোমিয়া 6 অধ্যায় 1-2 পদ এক পদ মই পঢ়ি দিছো তেন্তে আমি কি কম অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিম নে না এনে নহও 2 পদ একেলগে পঢ়িম পাপৰ সম্বন্ধে মৰা যি আমি তাত আৰু কেনেকৈ জীয়াই থাকিম গতিকে পাপৰ কাৰণে আমি মৰিবলগীয়া আছিল পাপৰ বেছ মৃত্যু আছিল ৰোমিয়া 6 অধ্যায় 23 পদ মতে আমি মৰিব লাগিছিল ঈশ্বৰৰ আগত ভেড়াৰ দৰে অপতে যোৱা আমি যিশুয়া 53 অধ্যায় 6 পদত কোৱাৰ ধৰণে সকলোৱে নিজ নিজ বাট লৈছিল সকলোৱে অবাতে গৈছিল অবাতে যোৱা মেৰা আছিল আৰু আমি পাপৰ দণ্ড আমি ভুগিবলগীয়া মানুহ আছিল আৰু সেই ভুগিবলগীয়া পাপৰ বেছ মৃত্যু আমাৰ জেগাটোত ঈশ্বৰৰ পুত্ৰই আমাৰ বাবে আহিল ঈশ্বৰৰ পুত্ৰই আমাৰ বাবে জীৱনটো দিবলৈ আহিল আৰু ঈশ্বৰৰ পুত্ৰই আমাৰ জেগাত নিজৰ জীৱনটো দান দিলে কিহৰ কাৰণে আমাৰ পাপ বিলাকৰ কাৰণে তেন্তে আমি আকৌ পাপ কৰি থাকিব লাগে নেকি তেনেহলে আমি মৰিলো দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 14 পদত কৈছে এতেকে সকলোৰ বাবে এজন মৰিল এতেকে সকলো মৰিল যিদিনাখন ক্ৰুচত যীশুৱে মৰিছিলে
সেইদিনা ময়ো মৰিছিলোঁ মোৰো মৃত্যু বুলি ঈশ্বৰে ঘোষণা কৰিছে কিহৰ কাৰণে মোৰ পাপবিলাকৰ কাৰণে মই এবাৰ মৰিলোঁ তেনেহ'লে পাপ কৰি আকৌ জীয়াই থাকিব লাগে নেকি উদ্ধাৰ পোৱাৰ পিছত বাইবেলে কৈছে নাপায় পাপ কৰিব নালাগে গতিকে অনন্তকাল নিৰাপত্তা আছে এটাৰনেল সিকিউৰিটি আছে আমাৰ জীৱনটো নিৰাপদ আছে পৰিত্ৰাণটো একদম সিকিউৰিটি আছে ভাল একদম নিৰাপত্তা থকা পৰিত্ৰাণ হয় চিৰজীৱন আমি হেৰাব নালাগে পৰিত্ৰাণ এই পজিশনটো খ্ৰীষ্টিয়ানক বাবে মুক্তি পোৱা খ্ৰীষ্টিয়ানক অনন্তকালৰ কাৰণে দিয়া হ'ল চিৰজীৱনৰ কাৰণে খ্ৰীষ্টিয়ানৰ এইটো গ্যাৰান্টি হৈ গ'ল তেওঁ পৰিত্ৰাণ নেহেৰুৱাই কেতিয়াও কোনো কাল কোনো জীৱনত তেওঁ পৰিত্ৰাণ হেৰাবলগীয়া নাই লছ কৰিবলগীয়া নাই তেওঁ কেতিয়াও লছ নাখায় পৰিত্ৰাণটো তেন্তে এইটো ঠিক আছে নেকি যে আমি পৰিত্ৰাণ হেৰাব নালাগে আমি পৰিত্ৰাণ নেহেৰুৱাং এই কাৰণে যি মৰ্জি তেনেকৈ আমি কৰি থাকিম আমি যি মন যায় তেনেকৈ কৰিম যি মন যায় তাকে কাম যি মন যায় তাকে কম য'ত যি মৰ্জি যায় তাতে যাম যি ইচ্ছা তাকে কৰি থাকিম এইটো বুজাইনে দ্বিতীয় কৰিন্থিয়া 5:15 কৈছে এতেকে যিবিলাকে জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে যিজনাই মৃত্যু কৰি পিনে আমাৰ কাৰণে জি উঠিল আমি যেন তেওঁৰ নিমিত্তে যেন জীয়াই থাকো আমি আমাৰ কাৰণে কোনোবা মৰি জি উঠিল আগতে আমি নিজৰ কাৰণে জীয়াই আছিলোঁ অকল নিজৰ কাৰণে কিন্তু এতিয়া উদ্ধাৰ পোৱাৰ পিছত আমি কেৱল যীশু খ্ৰীষ্টৰ ক্ৰুচৰ প্ৰেমৰ কাৰণে জীয়াই থাকো এতিয়া সেই ক্ৰুচৰ প্ৰেমৰ কাৰণে আমি এতিয়া জীয়াই আছো ক্ৰুচত যি আমাক প্ৰেম দিলে সেই প্ৰেমৰ খাতিৰত আমি জীয়াই আছো পূৰ্বে আমি নিজৰ কাৰণে জীয়াই আছিলোঁ এই গতিকে আমি আৰু পাপ কৰিব নালাগে অনন্তকাল নিৰাপত্তা হ'ল আমি পাপ কৰি থাকিম নে বাইবেলে কৈছে খ্ৰীষ্টিয়ানে পাপ কৰিব নালাগে তেনেকা ধৰণে বাইবেল পদ বহুত কেইটা বাইবেল পদ আছে গতিকে কিছুমান মানুহে ভুল বুজে আমি অনন্তকাল মুক্তি পাইছো আমাৰ সকলো পাপ ক্ষমা হ'ল তেওঁলোকে অনন্ত জীৱনটো আমাৰ মণ্ডলী এনেকা প্ৰচাৰ কৰিছে যে আমাক অনন্তকাল পাপটো ক্ষমা কৰিছে অতীত বৰ্তমান ভৱিষ্যত সব পাপ ক্ষমা কৰিলে তেওঁলোকে এনেকে ভাবে যে তেনেহলে পাপ কৰিবলৈ দিছে পাপ কৰিব পায় পাপ কৰিলে একো নহয় তেনে ধৰণৰ এটা ডক্টৰিন মানুহে কিছুমানে আইডিয়া কৰি লৈছে যে অনন্ত মুক্তি বুলি কৈছে নহয় আমাৰ ভৱিষ্যত পাপ ক্ষমা কৰিলে বুলি কৈছে নহয় পাপ কৰিলেও বিশেষ আমাৰ একো লোকচান নাই একো প্ৰবলেম নাই টেনশন নলবা পাপ কৰিলে একো প্ৰবলেম নাই তেনেকে ঈশ্বৰে বুজাইছে আমাক ৰিয়েলি আমি তেনেকে পাতালিয়াকে ধৰি লওঁ কথাটো আৰু পাতালিয়াকে লৈ লওঁ কথাটো আমাৰ পাপে যীশু ক্ৰুচত মাৰি পেলালে জিন্দাকে এজন ডেকা তেজাল ল'ৰা এটাক গজাল মাৰি হত্যা কৰিলে আমাৰ পাপে আমাৰ কেঁচা পাপবিলাকে তেনেহ'লে আমাৰ পাপ ক্ষমা হ'ল আমি আমাৰ কাৰণে তেওঁক মৈদাম দিলোঁ মাৰি পেলালোঁ পুতি পেলালোঁ এইবুলি আৰু আমি আকৌ আগৰ দৰে জীয়াই থাকিম নে যি মৰ্জি থাকে কৰিম নে যি মৰ্জি থাকে খাম নে যি মৰ্জি য'ত যাম তাতে কৰি তেনেকৈ গৈ থাকিম নে আমাৰ জীৱনটো তেনেকৈ কৰিম নে কিছুমান মানুহে ভুল বুজে অনন্তকাল মুক্তি হৈ গ'ল শাস্ত্ৰই কৈছে যে এইটো আমাক লাইসেন্স এটা দিছে নিজৰ মতে চলিবৰ কাৰণে কিছুমান মানুহে তেনেকৈ ভাবে বৰ্ণ এগেইনটো নতুন জন্ম পোৱাটো ভুল ধাৰণা আছে তেওঁলোকে লাইসেন্স পাই গ'লো মোৰ পৰিয়ালে যি হৈ থাক আমুকাই যি হৈ থাক আমুকাই বাসুকে কি হৈ থাক মোৰ জীৱন ঠিকে হৈ গ'ল মোৰ ইচ্ছা এতিয়াৰ পৰা মই স্বাধীন হৈ গ'লো মোৰ নিজৰ ইচ্ছা জীৱনটো তেনেকা ধৰণে শয়তানে আমাক আইডিয়াটো দিয়ে শয়তানে আমাক বেয়া আইডিয়া দিয়ে এইটো বেয়া কথা দেই বেয়া কথা শয়তানে আমাক বেয়া আইডিয়া দিয়ে মাৰ্টিন লুথাৰে কোৱাৰ ধৰণে আমি নতুন জন্ম পালেও চৰাইক মাথাৰ ওপৰেদি পাৰ হোৱাত বাধা দিব নোৱাৰো চৰাইবিলাক মাথাৰ ওপৰেদি পাৰ হ'বই আমি তাক ষ্টপ কৰিব নোৱাৰো আমাক শয়তানে বেয়া চিন্তা কিছুমান দিয়ে থাকে আমাক আচলতে আমি বেয়া চিন্তাটো ষ্টপ কৰিব নোৱাৰো আমাৰ সাধ্য নাই এইটো বহুত প্ৰাৰ্থনা কৰিলে অলপ কমাব পাৰে বহুতখিনি প্ৰাৰ্থনা কৰিলে কমাব পাৰে বেয়া চিন্তা শয়তানে দিয়াটো নাইকিয়া কৰিব পাৰে এটা সময়ত তাকো শাস্ত্ৰ বহুত পঢ়িলে শাস্ত্ৰ যদি মাথাত থাকে মগজত থাকে শাস্ত্ৰ বহুতখিনি মুখস্থ যদি থাকে কিন্তু সঁচাতে আমাৰ ওপৰত বেয়া চিন্তা শয়তানে পেলাবই আমি ষ্টপ কৰিব নোৱাৰো কিন্তু চৰাইক আমি বাঁহ হাজাত বাধা দিব পাৰো মাৰ্টিন লুথাৰে কৈছিল
হয় আমি পাপ চিন্তাটো আঁতৰ কৰি দিব নোৱাৰোঁ পাপৰ ভাৱনা চিন্তা নাই সমূলেঞ্চে নাইকিয়া কৰি দিব নোৱাৰোঁ কিন্তু পাপটোক হাতে কামে লাগাত বাধা দিব পাৰোঁ হলে পাপটো হাতে কামে লাগাত আমি ধৰি ৰাখিব পাৰোঁ নিজকে সেইটো হৈছে এইটো নহয় যে আমি লাইসেন্স পাইছোঁ অনন্ত মুক্তি পাইছোঁ অনন্ত জীৱন পাইছোঁ আমাৰ জীৱনটো ফ্ৰী হৈ গ'ল মই মা বাপাক এৰি দিলোঁ মোৰ পৰিয়ালক এৰি দিলোঁ মোৰ নিজৰ মতে মই স্বাধীন মানুহ মই যি ইচ্ছা থাকে কৰিব পাৰোঁ মোৰ মৰ্জি মন মৰ্জি মই আপোন মই মত আপোন গোপাল তেনেকৈ বুলি কিছুমানে ভাবি লয় পৰিত্ৰাণটো ৰিয়েলি তাৰপিছত আমি মুখেৰে প্ৰভু বুলি কম প্ৰভু বুলি কৈ থাকিম আৰু আমাৰ লাইফৰ বছ মই নিজে হৈ গ'লো পৌলে তেনেকৈ কৈছে বাইবেলে গালাতিয়া 5:2-20 পদত কৈছে পৌলে মই খ্ৰীষ্টে হৈছে ক্ৰুচত হত হলো মইতো মাৰি পেলালো মইতো ক্ৰুচ মাৰি পেলালো হত্যা কৰিলো মই যিছু বুলিলে মই নহয় পুৰঞ্চিন হৈ গ'ল মইতো পুৰঞ্চিন এই ট্ৰেইনৰ ক্ৰছিঙত পুৰঞ্চিন থাকে ট্ৰেইনৰ পিছফালে ট্ৰেইনটো যেতিয়া চলি থাকে দাবাটোৰ লাষ্টত পুৰঞ্চিন মাৰা থাকে এইটো পুৰঞ্চিন ডেঞ্জাৰ মইতো কাটি পেলালো কাটি দে মুচি দে মইতো কিন্তু একেদিনা এইটো মুচা নাযায় ডেইলি মুচিব লাগিব এইকাৰণে প্ৰথম কৰিন্থিয়া 15 পৌলে কৈছে 31-32 পদত মই আই ডাই ডেইলি মই দিনে দিনে মৰো আজি মৰিছো যোৱাকালি মৰিছো অহাকালি মৰিম পৰকি মৰিম ডেইলি মৰিম মই জোহন বাপ্তাইজকে কৈছে মই সৰু সৰু হৈ যাব লাগে তেওঁ বাঢ়ি বাঢ়ি যাব লাগে জোহন 3:30 পদত কৈছে এইটো খ্ৰীষ্টিয়ান জীৱন মহান খ্ৰীষ্টিয়ান এইটো নহয় যে আমি যি ইচ্ছা থাকে কৰিব পাৰোঁ যি মৰ্জি তাতে যাম যি মৰ্জি তাকে খাম মোৰ নিজৰ বছ মই নিজৰ লাইফ কিছুমান মানুহে তেনেকৈ বুজি লৈছে খ্ৰীষ্টিয়ানটো উদ্ধাৰ হোৱা মুক্তিটো পৰিত্ৰাণটো তাৰ বিনিময়ত বহুত দুৰ্গতি খাইছে বহুত দুৰ্গতি হয় আমাৰ জীৱনত বহুত আমি অনাকাংক্ষিত পৰিস্থিতি আমি মুখামুখি হওঁ আমি অদৰকাৰী পৰিস্থিতিত আমি জালাত সোমাই যাওঁ সেইবিলাক তেনেকৈ আমি জীৱন ষ্টাইল কৰি পিনি প্ৰথম জোহন 2:2 কৈছে হে প্ৰিয়বিলাক তোমালোকে যেন পাপ নকৰা এই নিমিত্তে মই এইবোৰ কথা লিখিছোঁ প্ৰথম জোহন 2:1 পদত কৈছে হে প্ৰিয়বিলাক হে বোপাহত তোমালোকে যেন পাপ নকৰা আৰু এইটো ঈশ্বৰৰ ইচ্ছা তেনেহ'লে আমি পাপ কৰিব নাপায় পৰিত্ৰাণ পোৱাৰ পিছত এইটো স্পষ্ট ক্লিয়াৰ কথা ঈশ্বৰ পবিত্ৰ ঈশ্বৰে আমাক পবিত্ৰ হৈ থকাটো বিচাৰে আমি পৰিত্ৰাণ পাইছোঁ স্বৰ্গত গৈছোঁ এইটো নহয় যে আৰু আমি নিজৰ মতে পাপ কৰি যি ইচ্ছা থাকে কৰি থাকিম অৱশ্যে এইটো নহয় জোহন 5:2 আমি চাম আন এটা বাইবেল পদ জোহন 5:2 সৌৱাতৰি জোহন সৌৱাতৰি জোহন 5:2 সৌৱাতৰি জোহন 5:2 14 পদ 5:14 তাৰ পাছত যীশুৱে ধৰ্মদামত তেওঁক দেখি ক'লে চোৱা তুমি সুস্থ হ'লা অধিক দুৰ্গতি যেন নহয় এই নিমিত্তে আৰু পাপ নকৰিবা হয় এই ঘটনাটো বেতছেদা পুখুৰীত গা ধুব যাওঁতে যিহুদীবিলাকৰ নিয়ম মতে সেই পুখুৰীত যেতিয়া খলক লাগে পানীৰ যেতিয়া পানী উজানটো নামি আহে তেতিয়া মানে গা ধুলে বেমাৰটো আঁতৰি যায় বুলি তেওঁলোকৰ এটা বিশ্বাস আছিলে গতিকে 38 বছৰ এটা বেমাৰী মানুহ 38টা বছৰ 40 বছৰতকৈ 2 বছৰ মাত্ৰ কম 38টা বছৰ এটা বেমাৰী মানুহ তেওঁ সদায় পানীটো বছৰে বছৰে পানী খলকটো ল'বৰ কাৰণে গা ধুবলৈ চেষ্টা কৰে কিন্তু তেওঁ খোজকাঢ়িব নোৱাৰে নিজে সহায় কৰোতা নাই কিন্তু এদিনাখন যীশুৱে তেওঁক বেমাৰটো ভাল কৰি দিলে সেইদিনাখন বিশ্ৰাম দিন আছিলে যীশুৱে তেওঁক বেমাৰটো সুস্থ কৰি পেলালে কিন্তু তেওঁ জনা নাছিল এইটো যীশু হয় বুলি এই বেমাৰীজনে গম পোৱা নাছিল যীশুৱে তেওঁৰ বেমাৰটো ভাল কৰিছে বুলি কিন্তু যিকিনো পিছতে গম পাইছে কোনে ভাল কৰিলে বুলি যিহুদীবিলাকে সুধি থাকোঁতে পিছতে গম পালে এইটো যীশু হয়
কিন্তু যীশুৱে তাৰ আগতে তাক আকৌ এবাৰ লগ কৰিব গৈছে। তুমি সুস্থ হলা, কিন্তু আৰু যেন অধিক দুৰ্গতি নহয় তাৰ নিমিত্তে আৰু পাপ নকৰিবা। পাপ নকৰিবা আৰু দুৰ্গতি মিনিংটো কি বুজি পায় আপুনি? মোৰ জীৱনত ইমান দুৰ্গতি খালোঁ, ইমান লতিগতি খালোঁ, লতিগতি কোৱা, ঝালা কোৱা, অনেক অদৰকাৰী অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হোৱা। কিয় হ'ল? যীশুৱে কৈছে আৰু পাপ নকৰিবা। গতিকে এতিয়া আমি ভাবিব পাৰোঁ দুৰ্গতিটো কি বস্তু। আমাৰ খ্ৰীষ্টানৰ কাৰণে দুৰ্গতি মানে কি বুজায়? আমি উদ্ধাৰ পালোঁ, পৰিত্ৰাণ পাইছোঁ, কিন্তু আমি যদি পাপ কৰিয়ে থাকোঁ, আমাৰ কেনেকুৱা দুৰ্গতি হ'ব পাৰে? কি ধৰণৰ দুৰ্গতি হ'ব পাৰে? ভাবি চাওকচোন, কেনেকুৱা দুৰ্গতি হ'ব পাৰে? এই কুষ্ঠৰোগী, এই বেমাৰীজনক যীশুৱে বেমাৰটো ভাল কৰি দিলে, নহয়নে? 38টা বছৰ তেওঁৰ বেমাৰ আছিল, 38টা বছৰ। 38টা বছৰ তেওঁ বহুত কষ্টত আছিলে বেচেৰা। আৰু ইমানখিনি কষ্টত থকা মানুহে তাক বেমাৰটো ভাল কৰি দিলে। তাৰপিছত যীশুৱে লগ পাই কৈছেগৈ যে আৰু পাপ নকৰিবা বুলি ক'লে। কিয় ক'লে এইটো শব্দ? আৰু পাপ নকৰিবা, যেন দুৰ্গতি বেছি নহয়। একচুৱেলি এই বেমাৰটো সুস্থ হোৱাটো আমাৰ পৰিত্ৰাণটোক বুজায়, আমাৰ আত্মাৰ উদ্ধাৰ মুক্তিটো বুজায়। গতিকে আমাৰ আত্মাৰ উদ্ধাৰ মুক্তি হোৱাৰ পিছত আমি পাপ কৰি থাকিম নেকি? তেনেহ'লে আমি পাপ কৰিব পায়? বাইবেলে কৈছে নাপায়, কৈছে নাপায়। কিন্তু শয়তানে কয় পায় পায় পায়। এডেন বাৰীত শয়তানে কি কৈছিলে? ঠগবাজি মিছলীয়া শয়তানে আদাম হাৱাক, খালেও নমৰা, খা খা খা, নমৰা নমৰা, খা খা খা, নমৰা। ঈশ্বৰে কৈছিলে খালে মৰিবা, শয়তানে ক'লে নমৰা। এতিয়া আমাক শয়তানে নকয় বুলি ভাবে নেকি? শয়তানে আমাক ব্যৱহাৰ নকৰে? শয়তানে আমাক কথা নকয়? শয়তানে আমাক ব্যৱহাৰ নকৰে? শয়তানে ব্যৱহাৰ কৰে। যেতিয়া পিতৰে যীশুৱে পিতৰক সুধিছিলে, ঐ চিমন পিতৰ, তোমালোকে মোক কোন বুলি ভাবা? কোনোবাই ভাববাদী, কোনোবাই জিৰিমিয়া, কোনোবাই যীশুয়া বুলি কয়, তোমালোকে মোক কোন বুলি কোৱা? যীশুৱে সুধিছিলে 12জন শিষ্যক। তেতিয়া যীশুৱে কৈছিলে, আপুনি জীৱনময় ঈশ্বৰৰ পুত্ৰ, অভিষিক্ত জনা খ্ৰীষ্ট হয়, আপুনি আহিব লগা পুৰণা নিয়মৰ সেই মছিহজন আপুনিয়ে হয়, মেছায়া আপুনি হয়, খ্ৰীষ্ট আপুনি হয়। তাৰপিছত অলপ পাছতেই পিতৰক যীশুৱে আকৌ শয়তান বুলি কৈছে। অলপ পিছত, কণ্টেক্ট পিছতে, অলপ আগতে যীশু পিতৰে ঈশ্বৰৰ দ্বাৰা ব্যৱহাৰ হৈছিলে, নহয়নে? পবিত্ৰ আত্মাৰ দ্বাৰা ব্যৱহাৰ হৈছিলে পিতৰে। কিন্তু অলপ কেইমুহূৰ্তমানৰ পিছত যীশুৱে ক'লে, ঐ শয়তান, তই মোৰ বিঘিনি স্বৰূপ, তই মোৰ পিছফালে যা, তই মোৰ পিছফালে যা। পিতৰক শয়তান বুলি কৈছে সেই মুহূৰ্তত যীশুৱে, কাৰণ পিতৰ সেই মুহূৰ্তত শয়তানৰ দ্বাৰা ব্যৱহাৰ হৈ আছিলে। এইটো নুবুজায় যে আপুনি উদ্ধাৰ পোৱাৰ পিছত সকলো আপোনাৰ ভাৱনা চিন্তাটো ঈশ্বৰৰ হয়। আপুনি যিমান ভাৱ চিন্তা কৰে, এই গোটেইখিনি পবিত্ৰ আত্মাৰ ঈশ্বৰৰ বুলি নাভাবিব। বহুত সময়ত শয়তানে আমাৰ ভাৱনাটো ব্যৱহাৰ কৰে, চিন্তাটো ইউজ কৰে। সেইকাৰণে আমি পৰিত্ৰাণ পোৱাৰ পিছত এইখিনি পাপ কৰিলে একো নহয় নেকি, এনেকৈ আজি গ'লেও নহ'ব নেকি, আজি চাৰ্চ আছে, একো নাই, চাৰ্চত নাযাওঁ, মই ক'ৰবাত পাৰ্কতে ফুৰিব যাওঁ নেকি, ক'ৰবাত লগৰীয়াৰ লগত পিকনিক খাব যাওঁ নেকি, চাৰ্চত যি হৈ তাক, আজি মই গৈছোঁ খাম, আজি এক পেক খাই দিওঁ নেকি, এক পেক, অকণমান বিড়ি এটামান টানি দিওঁ নেকি, তামোল এটা, চিগাৰেট এটা খাওঁ নেকি, একো নহয়তো, নৰকততো নাযায়, নৰকত নাযায়, ঈশ্বৰে কৈছে। কিন্তু শয়তানে কয় একো নহয় খালেও, কিন্তু ঈশ্বৰে কৈছে পাপ নকৰিবা আৰু যাতে আৰু দুৰ্গতি যেন নহয় তোমাৰ। তে ঈশ্বৰৰ কোৱা কথাটো ক'বাত কেতিয়াবা তল পৰি যায়, শয়তানৰ কথাটো আমাৰ কাৰণে বহুত ওপৰ হৈ যায়, নহয়নে? আমাৰ প্ৰকৃতি, আমাৰ স্বভাৱটো তেনেকুৱা হয় কেতিয়াবা, বহুত ক্ষেত্ৰতে। আমি চাওঁ আমাৰ দুৰ্গতিৰ বিষয়ে, কি দুৰ্গতিৰ কথা কৈছে বাইবেলে। এই দুৰ্গতি, কেনেকা দুৰ্গতিৰ কথা কৈছে? পাপ নকৰিবা কৈছে, নহয়নে? গীত আচলতে আমি যদি পাপ কৰোঁ, প্ৰথম আমাৰ লছটো কি হ'ব? যীশুৱে তেওঁক ক'লে যে তুমি সুস্থ হলা, অধিক যেন দুৰ্গতি নহয়, এই নিমিত্তে আৰু পাপ নকৰিবা। প্ৰথম আমি পাপ কৰিলে আত্মাৰ পৰিত্ৰাণৰ আনন্দ শান্তি আমি হেৰুৱাম। ফাৰ্ষ্ট লছটো, ডাঙৰ লছ এইটো। আমি চাওঁ গীতমালা 51:12 পদ। আমি যদি পাপ কৰোঁ আমাৰ কি লোকচান আছে?
কোনোবা কয় একো লোকচান নহয়, মোৰ একো টেনশ্যন নাই। দেখাত তেনেকুৱা যেন লাগে, কিন্তু পিছত গম পাব কেইদিনমানৰ পিছত কি দুৰ্গতি হ'ল আপোনাৰ। কেইদিনমান পিছত গম পাব, মোৰ বহুত বেয়া দুৰ্গতি হ'ল। গীতমালা 51। আমাৰ জীৱনত তেনেকুৱা যেন শয়তানে আমাক মিছা কথা কৈ ঠগাই থাকে, শয়তানে ৰাম ঠগন দিয়ে। কাৰণ জোহন 8 অধ্যায়ত কৈছে শয়তান মিছলীয়া আৰু তাৰ বাপেক সি ঠগবাজি কৰে, বহুত মিছলীয়া হয়। শয়তানে বিৰাট মিছা কথা কয়, বিৰাট মিছা কথা কয়, আমাক ঠগাই থাকে। গীতমালা 51। Satan, the devil is the liar and father of liar. Is lie from beginning. আদিৰ পৰা মিছলীয়া আহি, আৰু সি সত্যত নাথাকে। যেতিয়া মিছা কথা কয় নিজৰ পৰাই কয় সি। গীতমালা 51 12 পদ। তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা আৰু উদাৰ আত্মা দি মোক ধৰি ৰাখা। এই কথা সত্যবাদীভাৱে দায়ুতে স্বীকাৰ কৰিছে ঈশ্বৰৰ আগত। দায়ুতে উদ্ধাৰ পোৱাৰ পিছত পাপ কৰিছিল, আপোনালোকে মনত আছেনে? নিশ্চয় মনত আছে দায়ুতৰ পাপবিলাক। তেওঁ প্ৰথম অৱস্থাত বুজিব পৰা নাছিল। পাপ কৰাৰ পিছত তেওঁ পাপটো লুকুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু ঈশ্বৰে লাহে ধীৰে লাহেকৈ 1 মাহ 2 মাহ যোৱাৰ পিছত তেওঁক লাহে লাহে গম পাব দিছে, তই পাপ কৰিলি, তই পাপ কৰিলি, তই ভুল কৰিলি। তেওঁ মাৰ্ডাৰ কৰিছিলে উৰিয়াক, আৰু উৰিয়াৰ ভাৰ্যা বেবিচাৰ কৰিছিলে তেওঁ। নহয়নে? তেওঁ মহা অপৰাধী, তেওঁ বহুত ডাঙৰ পাপ কৰিলে দায়ুতে। আৰু দায়ুতক ঈশ্বৰে কৈছিলে, মই তোমাক পিতন দিম তুমি পাপ কৰিলে। তোমাক পিতন দিম বুলি 2 সামুৱেলত কৈছিলে। তোমাক পিতন দিম আৰু মানুহৰ দ্বাৰা তোমাক ঘুচা মাৰিম মই। মানুহে তোমাক ঘুচা মাৰিব পাপ কৰিলে, অপৰাধী হলে। দায়ুতে হয়তো পাহৰি গৈছিল চাগে, এইকাৰণে তেওঁ আৰামছে বেবিচাৰ কৰিলে, আৰামছে মানুহ হত্যা কৰি পেলালে। তাৰপিছত তেওঁ পলাই ফুৰিছে, দৌৰি ফুৰিছে, লুকাব চেষ্টা কৰিছে পাপটো। কিন্তু ঈশ্বৰে লাহে লাহে তাক জানিব দিছে। 1 বছৰৰ পিছত কোপটো ঘূৰি আহিছে। 1 বছৰৰ পিছত বেয়াকে মাৰ খাইছে দায়ুতে পৰিত্ৰাণৰ শান্তি আনন্দ হেৰুৱাই পেলালে। তেওঁ ভয় খাইছে, মানুহৰ পৰা, ল'ৰাৰ পৰা ভয় খাইছে, কাৰোবাৰ পৰা ভয় খাইছে, ভয়ে জীৱনটো পাৰ কৰিছে। জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে হৈ থাকিল দায়ুতৰ জীৱনত। দায়ুতৰ দুৰ্গতি অন্ত নাইকিয়া হ'ল। দায়ুতৰ জ্বালা, দায়ুতৰ দুখ কষ্ট শেষ নোহোৱা হ'ল পাপ কৰাৰ পিছত। উদ্ধাৰ পোৱা মানুহে পাপ কৰিলে কি দুৰ্গতি হ'ব পাৰে, দায়ুতৰ জীৱনটো চালে আমি গম পাম। দায়ুতে নিজৰ পেটৰ পৰা জন্মা ল'ৰাটোৱে অবছালোমে দায়ুতক তৰোৱাল লৈ খেদি পৰিছে, মাৰি পেলাম বুলি। দায়ুতে পলাই পৰিছে নিজৰ ল'ৰাৰ পৰা। কিমান দুখ লগা কথা এইটো। নিজৰ পেটত জন্ম দিয়া ল'ৰাটো তৰোৱাল লৈ খেদিছে, আৰু বাপেকে দৌৰি গৈছে জংঘলত। অবছালোমে ঘোঁৰাত উঠি তৰোৱাল লৈ পিনি বাপেকক খেদিবৰ কাৰণে পিছে পিছে দৌৰি গৈছে, মাৰি পেলাবৰ কাৰণে। আৰু ল'ৰাটোৰ ভয়ত দায়ুতে দৌৰি ফুৰিছে, পলাই পতং দিছে, তাত দৌৰিছে, তাত ৰাতি দৌৰিছে, ৰাতি জংঘলত পাৰ কৰিছে তেওঁ ল'ৰাটোৰ ভয়ত। কিহৰ কাৰণে হ'ল? ঈশ্বৰে কোবালে দায়ুতক, মানুহৰ গুচাৰে মাৰিম বুলি কৈছিলে, ঈশ্বৰে মাৰিছে তাক। কিন্তু দায়ুতে এইটো কথা প্ৰথম অৱস্থাত বুজি পোৱা নাছিলে, পিছতে বুজি পাইছে, ৰিয়েলাইজ কৰিছে, ঈশ্বৰ মোক দয়া কৰকগে, মোক পুনৰ আনন্দ শান্তি দিয়কগে, মই হেৰাই পেলালো পৰিত্ৰাণৰ আনন্দটো। তেওঁৰ দুৰ্গতি সীমাহীন দুৰ্গতি হ'ল। গতিকে অবছালোমৰ ভয়ত তেওঁ দিনে নিশাই ভয়ত জংঘলত, পাহাৰত, বয়ামত পলাই পৰিছিলে। শান্তি প্ৰথম, পৰিত্ৰাণৰ আনন্দ শান্তি প্ৰথম তেওঁৰ জীৱনত। হয়, আমি যদি পাপ কৰোঁ কেনেকা দুৰ্গতি আমি পাম? বেলেগ বেলেগ দুৰ্গতি আছে। দুৰ্গতি এটাই নহয়, বহুত ধৰণৰ দুৰ্গতি আছে। যি কি নহওক, ইজৰাইলক কৈছিলে পাপ কৰিলে ঈশ্বৰে কোবাম বুলি কৈছিলে। 2 সামুৱেল আমি চাম 7 অধ্যায় 14 পদ। 2 সামুৱেল 7 অধ্যায় 14 পদ। বিশেষকৈ ৰজা পদৰ বিলাকক এইটো বিশেষভাৱে ৱাৰ্ণিং দিয়া হৈছিলে। 2 সামুৱেল 7 অধ্যায় 14 পদ। Second Samuel chapter 7 verse 14. হাত অধ্যায় 14 পদ।
2 সামুৱেল 2 সামুৱেল 7:14 পদ মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব তেওঁ অপৰাধী হ'লে মই মানুহবিলাকৰ দণ্ডৰে আৰু মনুষ্য সন্তানবিলাকৰ পহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম ক্লিয়াৰকে ঈশ্বৰে কৈছিলে তেওঁ যদি অপৰাধ কৰে মোৰ সন্তানে মোৰ পুত্ৰই যদি অপৰাধ কৰে অপৰাধটো বহুত গুৰুতৰ অপৰাধ আছে অলপ কম অপৰাধো আছে নহয়নে দায়তে যি অপৰাধ কৰিছিল এটো বহুত সিৰিয়াস অপৰাধ বহুত সিৰিয়াস পাপ এই কাৰণে ঈশ্বৰে কৈছে ময়ো তোমাক ঘুষা মাৰিম মানুহে তোমাক ঘুষা মাৰিব এতিয়াৰ পৰা ঘুষা মাৰিব পহাৰ কৰিব মানুহে তোমাক পিটন দিব এতিয়াৰ পৰা হয় এই কাৰণে ঈশ্বৰে কৈছে আমি অধিক দুৰ্গতি যেন নহয় পাপ নকৰিবা কেতিয়াবা ঈশ্বৰে আমাক মানুহৰ দ্বাৰাও পিটন দিয়ে মানুহ কাৰ নিজৰ ঘৰৰে মানুহৰ দ্বাৰা পিটন দিব বন্ধুবৰ্গৰ দ্বাৰা পিটন দিব ওচৰ চুবুৰীয়াৰ দ্বাৰা পিটন দিব কেতিয়াবা আমি অপৰাধী হলে কৈছো অপৰাধী হলে উদ্ধাৰ পোৱাৰ পিছত যদি অপৰাধী হৈ পৰো তেন্তে ঈশ্বৰে পক্ষপাত নকৰাকে পিটন দিবই দিব পক্ষপাত নকৰে ঈশ্বৰ পবিত্ৰ ঈশ্বৰ তেওঁৰ কাৰণে স্পেশাল বাচ্চা নাই ও ই স্পেশাল আছে ধুনিয়া আছে ই পাপ কৰিলে মই ইয়াক এৰি দিম ই পাপ কৰিলে ইয়াক মই ধৰিম ইয়াক মই এৰি দিম নো ঈশ্বৰ পবিত্ৰ কাকো তেওঁ নাচায় কাৰো মুখলৈ তেওঁ নাচায় কাকো তেওঁ মাৰ্চি নকৰে যদি তেওঁ হেতু দৃষ্টিৰে চায় এই কাৰণে আমি নতুন জন্ম পোৱাৰ পিছত উদ্ধাৰ পোৱাৰ পিছত পাপ কৰিব নাপায় বাইবেলে কৈছে শয়তানে আমাক বেয়া চিন্তাটো দিবই মাৰ্টিন লুথাৰে কোৱাৰ ধৰণে চৰাইক মাথাৰ ওপৰতে পাৰ হোৱাত বাধাটো দিব নোৱাৰো শয়তানে বেয়া বেয়া চিন্তা আমাৰ মাথাত সোমাব কিন্তু হেইটো চৰাইক বা হাজাত আমি বাধা দিব পাৰো গীতমালা 89 গীতমালা 89 গীতমালা 89 8-9-89 90ৰ পৰা 1 কম 89 গীতমালা 89 30 পদ 30 পদ গীতমালা 89 30 পদ তেওঁৰ সন্তানবিলাকে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে আৰু মোৰ শাসন প্ৰণালী অনুসাৰে নচলে যদি মোৰ বিধিবোৰ পালন নকৰে লংঘন কৰে মোৰ বিধিবোৰ লংঘন কৰে আৰু মোৰ আজ্ঞাবোৰ পালন নকৰে 32 পদ আমি একেলগে পঢ়ো তেন্তে মই দণ্ডৰে হিবিলাকৰ অপৰাধৰ আৰু পহাৰেৰে হিবিলাকৰ অধৰ্মৰ শাস্তি দিম হ'ব যদি ঈশ্বৰে কৈছে মই দণ্ড দিম হিবিলাকক অপৰাধৰ আৰু পহাৰেৰে হিবিলাকৰ অধৰ্মৰ শাস্তি দিম এই কাৰণে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বৰ্ন এগেইন হোৱাৰ পিছত উদ্ধাৰ পোৱাৰ পিছত ঈশ্বৰে আমাক পাপ নকৰিবলৈ কৈছে এই বেমাৰী মানুহজনক 38 বছৰ বয়সৰ পিছত ঈশ্বৰে বেমাৰটো সুস্থ কৰি দিছিল যীশুৱে আৰু যীশুৱে লগ পোৱাৰ পিছত তেওঁ ক'লে তোমাৰ যেন অধিক দুৰ্গতি নহয় এই নিমিত্তে আৰু তুমি পাপ নকৰিবা পাপ কৰিলে দাণ্ডা খাবি দাণ্ডা ঈশ্বৰৰ পৰা দাণ্ডা বহুত ধৰণৰ দাণ্ডা আছে লাঠি লাকুটি এছাৰি বিভিন্ন আৰু গুছাও আছে মানুহৰ গুছা অৱশ্যে আপোনাক ডাইৰেক্ট মানুহে গুছা মাৰিব নাহে এই বুলি মানুহৰ পৰা অশান্তি পাব কষ্ট পাব মানুহ আপোনাৰ শত্ৰু হ'ব ওচৰ চুবুৰীয়া আপোনাৰ শত্ৰু হৈ পৰিব আপোনাৰ বন্ধু শত্ৰু হৈ পৰিব আপোনাৰ ল'ৰা ছোৱালী পৰিবাৰৰ মাজত অশান্তি হ'ব এইটো এটা মানুহৰ মানুহৰ গুছা নহয়নে এই কাৰণে আমি পৰিত্ৰাণ পাইছো নেহেৰুৱাম হেতু আৰু হেৰাবলগীয়া কোনো কথাই নাই আন এটা বাইবেল পঢ় আমি চাওঁ প্ৰথম কৰিন্থিয়া 11 অধ্যায়
প্ৰথম কোৰিন্থীয় 11 অধ্যায় 30 পদ 11 অধ্যায় 30 পদ 11 অধ্যায় 30 পদ First Corinthians chapter 11 verse 30 এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলী ৰোগীয়া আৰু বহুত মানুহ নিদ্ৰিত হ'ল গতিকে আমি যদি পাপ কৰো কি দুৰ্গতি হ'ব সেইটো আমাৰ প্ৰশ্ন আজি আমি পাপ কৰিলেও পৰিত্ৰাণ নেহেৰুৱাই বাইবেলে কৈছে এবাৰ পৰিত্ৰাণ পোৱাৰ পিছত আমাৰ পৰিত্ৰাণ কেতিয়াও বাতিল নহয় কেনসেল নহয় ঈশ্বৰে কৈছে কেতিয়াও আমি নৰকত যাব নোৱাৰো কোনো শক্তি আমাক ঈশ্বৰৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে কিন্তু এটা কথা আমি পাপ কৰিলে আমি দুৰ্গতিৰে ভৰি পৰিম দুখৰ জালাৰ সীমা নাইকিয়া হ'ব কেতিয়াবাই দুখ কষ্ট জ্বালা অশান্তি ঝামেলা ধেৰ আহিব কিয়ৰ কাৰণে পাপ কৰিলে এই কাৰণে আমাক পাপ নকৰিবলৈ ঈশ্বৰে কৈছে পৰিত্ৰাণ পোৱাৰ পিছত স্বৰ্গত যোৱা মানুহটো প্ৰথম পিতৰত কৈছে 1 অধ্যায় 14 পদত আজ্ঞাধীন হোৱা সন্তানবিলাকৰ যেনে উচিত তোমালোকে পূৰ্বকালৰ অজ্ঞান অৱস্থাৰ অবিলাকৰ অনুৰূপ নহয় তোমালোকক আমন্ত্ৰণ কৰা যেনে পবিত্ৰ তোমালোক সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা প্ৰিয়সকল আমি কি দুৰ্গতি পাব পাৰো দুৰ্গতি বহুত ধৰণৰ হয় বেমাৰী এটা দুৰ্গতি হ'ব পাৰে গতিকে ঈশ্বৰে বিভিন্ন ধৰণে ঈশ্বৰে আমাক ঠিক ঠাক কৰিব ৰাস্তা বেলেগ বেলেগ আছে ৰাস্তা ঈশ্বৰে আমাক বেলেগ বেলেগ ধৰণে কোবাব পাৰে কোবটো বেলেগ বেলেগ ধৰণে আহিব পাৰে কেতিয়াবা ওচৰ চুবুৰীয়া শত্ৰু হৈ যোৱা কেতিয়াবা মাটি সীমা কাজিয়া কৰা কেতিয়াবা পৰিয়ালতে অশান্তি হোৱা কেতিয়াবা বেমাৰ এটা হোৱা সিৰিয়াছ বেমাৰ হৈ গ'ল কেতিয়াবা এক্সিডেন্ট হৈ গ'ল কেতিয়াবা দুৰ্বল ৰোগীয়া বেমাৰী বিভিন্ন ধৰণে ঈশ্বৰে আমাক ভাল কৰিবৰ কাৰণে ঈশ্বৰৰ বহুত পন্থা আছে ঈশ্বৰ বহুত স্মাৰ্ট হয় বহুত ইন্টেলিজেন্ট হয় আমাক কেনেকৈ নম্ৰ কৰিব লাগে ঈশ্বৰৰ এটো সম্পূৰ্ণ জ্ঞান আছে সম্পূৰ্ণ তেওঁৰ শক্তি আছে এই কাৰণে আমি পৰিত্ৰাণ পোৱা মানুহ নৰকত কেতিয়াও না যায় আমি এই আমাৰ চাৰ্চৰ পৰা এটো ঘোষণা কৰো আমি চাৰ্চে এটো প্ৰচাৰ কৰো কাৰণ বাইবেলত এটো কৈছে কিন্তু আমি পৰিত্ৰাণ পোৱাৰ পিছত যদি আমি অনেক ভুল ভ্ৰান্তি পাপ কৰো ঈশ্বৰৰ পৰা আমি মাৰ খাম হেতু হলে 100% সত্য কিন্তু আমাৰ পৰিত্ৰাণ বাতিল নহয় আমাৰ সেলভেশন অনন্তকাল সেলভেশন আমাৰ পৰিত্ৰাণ চিৰজীৱন পৰিত্ৰাণ আমাৰ স্বৰ্গ ৰাজ্য চিৰকাল থাকিব হেতু কেতিয়াও কোনেও কাঢ়ি ল'ব নোৱাৰে 100% সত্য কৰন্তীয়া মণ্ডলীৰ ভাই ভনীবিলাকে পৰিত্ৰাণ পোৱাৰ পিছত কি কৰিছিল পৰিত্ৰাণ পোৱাৰ পিছত সাদা কইনী বিড়ি সিগাৰেট যদি কোনোবা বেছি খাই থাকে এদিনাখন কেন্সাৰ বেমাৰ হ'ব কেন্সাৰ কিছুমান মানুহ আছে মানুহৰ পৰা লুকাবলৈ সাদা বিড়ি কইনী খাই থাকে লুকাই উদ্ধাৰ পাইছো বৰ্ণ এগেইন হৈছে বুলি কয় কইনী সাদা গোল্ডেন মুখত ভৰাই থাকে ইয়াতে কেন্সাৰ হৈ যায় কেন্সাৰ হৈ ইয়াতে ফুটা ওলাই ইয়ালৈকে ফুটা হয় ইয়ালৈকে তললৈকে গেলি গ'ল কোনো ঔষধে কাম নকৰে কেন্সাৰ হোৱাৰ পিছত এই কাৰণে বিভিন্ন ধৰণৰ ঈশ্বৰৰ পৰা কোপ হ'ব পাৰে এই কাৰণে আমি পাপটো এৰিব লাগে আসলতে কোনোবাই মদ এৰিব নোৱাৰে মদ খায়ে আছে কি কৰিব ঈশ্বৰে উপায় নাই তেওঁ কি কৰিব এটা সব ৰাস্তা দিও হি মদ নেৰে তেওঁৰ লিভাৰটো কেতিয়াবা টুকুৰা হৈ যাব পাৰে ভিতৰত গ্ৰান্তি নাই লিভাৰ ভাঙি যাব পাৰে এনেইতো কেতিয়াবা লিভাৰ ভাঙে বাৰু এনেও ভাঙে বেয়া মানুহৰ মদ বেছি খোৱা মানুহৰ বা কিবা কাৰণত বেমাৰ বা দুৰ্গতি হলে কিন্তু এনে হোৱাটো বেলেগ কথা ঈশ্বৰৰ পৰা হোৱাটো বেলেগ কথা ঈশ্বৰৰ পৰা হোৱাটো বেলেগ এনে হোৱাটো বেলেগ গতিকে নতুন জন্ম পোৱাবিলাকক ঈশ্বৰে কৈছে কৰন্তীয়া ভাই ভনীসকল তোমালোকে আগতে নাজানোতে যি কৰিলা আগৰটো ঈশ্বৰে ধৰা নাই আগৰটো বাদ দিছে আগৰটো পাহৰি গৈছে আগতে আপুনি বেবিচাৰ কৰিলে কাৰোবাৰ কিবা চুৰ কৰিলে ঈশ্বৰে এইটো ধৰা নাই নহয় আমাক ধৰা নাইতো ঈশ্বৰে আমাক এইটো হুদাও নাই
কিন্তু এতিয়া আমি কওঁ স্বৰ্গত যালো, যীশুৱে মোৰ কাৰণে মৰিলে, আমি পৰিত্ৰাণ পাইছোঁ, আমি স্বৰ্গত যাম, কেতিয়াও নৰকত নাযাম, মোৰ পাপ চব ক্ষমা কৰিলে, আমি এইটো বিশ্বাস কৰিলোঁ, আমি ঘোষণা কৰিছোঁ ৰাইজৰ মাজত, নহয়নে? আমি ৰাইজক ঘোষণা কৰি থকা নাইনে ডেইলি? হয়, ঘোষণা কৰি আছোঁ। আজি সন্ধিয়াও আমি ঘোষণা কৰিম মহিলাপুৰত 3টা বজাত। কিন্তু আমি ঘোষণা মুখেৰে কৰোঁ, কিন্তু কামত যদি আমি উল্টা কৰি থাকোঁ, উল্টাটো কৰোঁ, কামত আমি উল্টা কৰোঁ, ঈশ্বৰে আমাক কোবাব। সেইটো বাইবেলত কৈছে। ইব্ৰী 12 অন্তিম বাইবেল পঢ়, আমি ইব্ৰী 12 শেষ বাইবেল পঢ়, ইব্ৰী 12 আমি চাওঁ। ইব্ৰী 12 Hebrews chapter 12 verse 6 6 পদ। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে, আৰু তেওঁক গ্ৰহণ কৰা প্ৰতিজন পুত্ৰক কোবাই, ইয়াক তোমালোকে পাহৰিলা, পাহৰি পেলালা বুলি কৈছে, নহয়নে? পাহৰি পেলালা। কাৰণ প্ৰভুৱে যাক প্ৰেম কৰে তাক কোবাব, কোবাইছে। কাৰণ এইটো প্ৰমাণ আপুনি প্ৰভুৰ সন্তান হয়। যেতিয়া আমি কোব খাওঁ ঈশ্বৰৰ পৰা, কেনেকুৱা আমাৰ মনটো হ'ব লাগে? আমি বেজাৰ কৰোঁ, খং কৰোঁ, আমাৰ বেয়া লাগে মনটো, এইটো হয় বাৰু, আমি মানুহ হয় যেতিয়া, সেইটো স্বাভাৱিক, আমাৰ চবৰে তেনেকুৱাই হয়। কিন্তু আমি পাহৰিব নালাগে যে ঈশ্বৰেওতো মোক কোবাব পাৰে। এইটো ঈশ্বৰৰ পৰা বা মোক কোব দিছেই, বা ঈশ্বৰে মোক কিবা এটা ক'ব বিচাৰিছে, বা মই কিবা এটা ভুল পথত বা গৈ আছোঁ, বা মই কিবা এটা ভুলে চিন্তা কৰিলোঁ, বা মই কিবা ভুলে কৰি পালোঁ, বা কেতিয়াবা নিজকটো সুধি চাব লাগিব ঈশ্বৰক, প্ৰশ্ন কৰি চাব লাগে ঈশ্বৰক। হয়, এইটো ৰাইট কথা। ঈশ্বৰক আমি সুধিব লাগে, তেতিয়া ঈশ্বৰে গম পাব দিব, এইটো 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 আমি গলতি কৰি পেলালোঁ, ভুল কৰি পেলালোঁ, এইটো অপৰাধ কৰিলোঁ, এইটো পাপ কৰিলোঁ আমি। এইকাৰণে ঈশ্বৰে মোক মৰম কৰাৰ কাৰণে, ঈশ্বৰে মোক ভাল কৰাৰ কাৰণে এনেকৈ ঈশ্বৰে মোক হ'ব দিছে, যাতে মই ভাল হ'ব পাৰোঁ, মই ভাল হ'ব পাৰোঁ। যীশুৱে 38 কোৱাৰ ধৰণে, চোৱা মই অতি বেজাৰ পাইছিলোঁ, অতি বেজাৰ পাইছিলোঁ, আৰু কাৰণ তুমি মোৰ শান্তিৰ নিমিত্তে হৈছিল, মোৰ শান্তিৰ কাৰণে মই বেজাৰ পাইছিলোঁ, কাৰণ তুমি মোৰ প্ৰাণক প্ৰীতি কৰি মোক প্ৰেম কৰি বিনাশৰ গাঁতৰ পৰা তুমি ৰাখিলা। হিজকিয়াই কৈছে ঈশ্বৰে মোক ভাল পায়, এইকাৰণে ঈশ্বৰে মোক দুখ কষ্ট দিছে, যাতে মই দুখ কষ্ট পাই পিনি ঈশ্বৰলৈ ঘূৰি আহিব পাৰোঁ, ঈশ্বৰৰ ভাল খ্ৰীষ্টিয়ান মানুহ হ'ব পাৰোঁ, ঈশ্বৰৰ ভাল সন্তান হ'ব পাৰোঁ। হিজকিয়াই এইটো ৰিয়েলাইজ কৰিলে, বুজি পালে। হিজকিয়াই বুজি পাই পিনি পিছত ঈশ্বৰক ধন্যবাদ দিছে দুখ কষ্ট পোৱাৰ পিছত। দুখ কষ্ট পোৱাৰ কাৰণেহে মই ভাল হ'লোঁ, যদি দুখ কষ্ট নাপালোহেঁতেন, বেমাৰ নহ'লেহেঁতেন, অভাৱ নহ'লোহেঁতেন, এক্সিডেণ্ট নহ'লেহেঁতেন, দুখ কষ্ট নাপালোহেঁতেন, সমস্যা নহ'লেহেঁতেন, মই ক'তনো ঘূৰি আহিলোহেঁতেন, মই ক'তনো আজি চাৰ্চত থাকিলোহেঁতেন, কত কিমান বেয়া পাপ কৰি থাকিলোহেঁতেন, আজি ক'ত থাকিলোহেঁতেন পৃথিৱীত মই। হিজকিয়াই এইটো অনুভৱ কৰিছিল, ৰিয়েলাইজ কৰিছিল যীশুৱে 38:7 পদত। কিন্তু আমি এইটো পাহৰি যাব নালাগে। কিছুমান লোকে পাহৰি যায়, ইয়াক তোমালোকে পাহৰিলা, নহয়নে? পাহৰি পেলাইছে, ঈশ্বৰে কোবাইছে, ঈশ্বৰে মাৰিছে, আমি পাহৰি যাওঁ, তেতিয়াহ'লে আমাৰ কাৰণে এইটো ভাল নহয়। পাহৰিলে আমি আকৌ ভুল কৰি থাকিম, একেটা ভুলকে কৰি থাকিম, একেটাই হৈ থাকিব, একেটাই ভুল কৰি থাকিম, একেটাই হৈ থাকিব। কিন্তু আমি যদি অনুভৱ কৰিব পাৰোঁ, এইটো কাৰণে ঈশ্বৰে মোক এনেকৈ পিটন দিলে, এইকাৰণে এনেকৈ ঈশ্বৰে মোক মাৰ দিলে, তেতিয়া আমি অনুভৱ কৰিম, আৰু আমি ৰিপিট নকৰোঁ, এইটো কাম আমি নকৰোঁ। এইটো কাৰণে মোক গা লগোৱা পঢ়াৰে অন্তৰৰ নিশ্চয় ভিতৰলৈকে যাই কৈছে, গা লগোৱা পঢ়াৰে দুষ্টতা মাজি গুচায়, চেকনিৰ কোব বহুত ভিতৰলৈকে যায়, আৰু গা লগোৱা পঢ়াৰে মাৰে মানুহৰ পৰা দুষ্টতাটো নাইকিয়া কৰি পেলায়, পাপী স্বভাৱটো কমাই দিয়ে। কোনে কমায়? বহুত মাৰ খালে কমাই দিয়ে। এইকাৰণে কিছুমান মানুহ বহুত মাৰ খোৱাৰ পিছতে শুধৰণি হয়, বহুত মাৰ খাই পিনি ঈশ্বৰৰ পৰা শুধৰণি হয়। কিন্তু কম মাৰ খাই পিনি উদ্ধৰণি হ'লেতো বেছি ভাল। আমি যদি কম মাৰ খাই পিনি জ্ঞান পাব পাৰোঁ, কম মাৰ খায়ো যদি অলপ জ্ঞানী বিবেচনা হ'ব পাৰোঁ, মাৰ খাই ঠিক ঠাক হ'ব পাৰোঁ, ভাল হ'ব পাৰোঁ, কম মাৰ খায়ো, তেতিয়াহ'লে বেছি ভাল। কিন্তু যায় ন, কিছুমানে বহুত লতি গতি কোৱাৰ পিছত ঈশ্বৰলৈ ঘূৰি আহেগৈ, বহুত লতি গতি কোৱাৰ পিছত।
যিয়ে নহওক ঈশ্বৰলৈ ঘূৰি আহিলে ভাল বাৰু, যিয়ে নহওক ভাল কথা এইটো, ঈশ্বৰে ভাল পাইছে আপোনাক। হা, গতিকে 7 পদ 7 ভাৰ্চ 7তো কৈছে, ভাৰ্চ 7, তোমালোকে যি সহন কৰিছা সেয়ে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে, কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কোন পুত্ৰ আছে? ঈশ্বৰে কৈছে মই মাৰ নিদিয়াকে কাকবা এৰি দিম নেকি? কি তুমি তেনেকে ভাবা নেকি যে বেয়া কাম কৰিলে অপৰাধী হলে মই এৰি দিম? তেনেকুৱা আমাৰ মা দেউতাও আমাক এৰি দিয়া নাছিলে। যদি আমি এৰি দিওঁ আমাৰ সন্তানক, যদি মা দেউতা হিচাপত যদি আমাৰ ল'ৰা ছোৱালীক বেয়া কাম কৰিবলৈ এৰি দিওঁ, তেতিয়াহ'লে আমি ভাল মা দেউতা নহয়, বেয়া মা দেউতা। কিছুমান মা দেউতা আছে ল'ৰা ছোৱালী বেয়া কাম কৰিলেও প্ৰশংসা কৰে, স্কুল নগলেও গেম খেলি থাকিলেও ভাল, মোৰ ল'ৰাটো বহুত জ্ঞানী, আমুকাৰ ঘৰৰ এই আমুকা জানেনে মোৰ ল'ৰাটো বহুত জ্ঞানী, বহুত ভাল, স্কুলত যোৱা নাই, গেম খেলি আছে, কিন্তু ভাল বুলি লোকৰ। তেওঁৰ আকৌ সিফালৰ মা দেউতা ল'ৰা ছোৱালী স্কুলত পঠাই দিছে, তেওঁৰ ল'ৰা ছোৱালী স্কুলত আছে, সি একো মনে মনে আছে নিজৰ ল'ৰা ছোৱালীটো, একো কোৱা নাই, ভাল বুলি কোৱা নাই, কিন্তু স্কুলত পঠোৱা নাই, গেম খেলি মাৰ্বল খেলি ঘূৰি প্ৰকাৰটোৰ মা বাপাকে কি কৈছে? মোৰ ল'ৰাটো বহুত ভাল, ভাল 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 ভাল। ৰিয়েলি ভাল? বৰবাদ কৰি দিছে আপুনি নিজৰ ল'ৰাটো। ভাল বুলি কওঁতে কওঁতে চবচে পৃথিৱীৰ গেলি গ'ল ল'ৰাটো, বৰবাদ হৈ গ'ল। এনেকুৱা উদাহৰণ মই বহুত দেখি আহিছোঁ পৃথিৱীত। নিজৰ সন্তানক লৈ বেয়া চৰিত্ৰটোক আমি গৰ্ব কৰিব নালাগে, বেয়া হলে সন্তানক আমি কাৰেক্ট কৰিব লাগে। আমাৰ ডিউটি নিজৰ সন্তানক বেয়া হলে ঠিক কৰাটো, মাৰ দিয়াটো, ল'ৰাক চলিবলগীয়া পথ অনুসৰি শিক্ষা দিয়া, তাতে সি বুঢ়া হলেও নেৰিব। কোনে শিকাব? ঈশ্বৰে শিকাব নেকি? আপোনাৰ মোৰ ডিউটি হয় আপোনাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াটো। বাইবেলে কৈছে শিক্ষা দিয়া, তাতে বুঢ়া হলেও নেৰিব। ঈশ্বৰে কৈছে শিক্ষা দিয়া, প্ৰথম শিক্ষা বাইবেলৰ পৰা দিব লাগিব, বাইবেলৰ কথা ক'ব লাগিব। তই বাপা জানেনে তই বেয়া কাম কৰিলে ঈশ্বৰে তোক কোবাব? তই জানে না জানে? আমি কোবোৱাৰ আগতে ল'ৰা ছোৱালীক ঈশ্বৰৰ কথাৰে ক'ব লাগে, তই বেয়া কাম কৰিলে বাবা তোক ঈশ্বৰে কোবাব, তই জাননে নাজানো? এই কথা ঘৰত সোঁৱৰাই দিব লাগে ল'ৰা ছোৱালীক, বাৰে বাৰে সোঁৱৰাব লাগে দিনটো। কাৰণ ইজৰাইলক বাৰে বাৰে ক'বলৈ কৈছিলে, আমি যোৱা আগৰবাৰে পঢ়িছিলোঁ চানডে, নিজৰ ল'ৰা ছোৱালীক বাৰে বাৰে কৈ থাকিবা ঈশ্বৰৰ কথা, ৱাৰ্ণিং দিবা, তেতিয়া ভয় খাব, শিকিব। কালি পৰহি অকলে ক'ৰবাত ল'ৰা ছোৱালী থাকিলেও, ডাঙৰ মানুহ হ'লেও বেয়া কাম কৰিবলৈ ভয় খাব, বদনাম, মানুহ হত্যা নকৰিব, মাৰ্ডাৰ নকৰিব, বেবিচাৰ নকৰিব ল'ৰা ছোৱালী ইজিলি। যদি তাক সৰুৰ পৰা শিকাব পাৰোঁ, ঈশ্বৰৰ ভয়টো দিব পাৰোঁ, সঁচা কথা এইটো ঈশ্বৰে কৈছে। আমি ঈশ্বৰৰ পৰা জ্ঞান বিদ্যা আমি পাইছোঁ আমাৰ সন্তানক প্ৰতিপালন কৰিবলৈ। সন্তান আমাৰ নহয়, ঈশ্বৰৰ হয়। আমি তাক ডিউটি হয়, আমি তাক মানুহ বনোৱাটো। ঈশ্বৰৰ মানুহ বনাই পিনি ঈশ্বৰক আমি দি যাম, এইটো ঈশ্বৰ তোমাৰ হয়, লৈ যোৱা তুমি, ঈশ্বৰ তোমাক দি গৈছোঁ আমি যেতিয়া ইয়াৰ পৰা গুচি যাম পৃথিৱীৰ পৰা, সন্তানে ঈশ্বৰক সেৱা কৰিব, ঈশ্বৰৰ হৈ থাকিব, নহয়নে? আৰু আমাক সোঁৱৰিব, আমাৰ মা বাপাক কৰ্মটো সোঁৱৰিব সন্তানে। মোৰ মা বাপাই সৰুৰ পৰা বাইবেলৰ কথা শিকাইছিল, জানেনে? মোৰ মা বাপাই বাইবেলৰ কথা ৱাৰ্ণিং দিছিল, মোক পিটিছিলে বেয়া কাম কৰোঁতে, মোক মাৰিছিলে, এই কাৰণে আজি মই ভাল মানুহ হৈছোঁ। আপোনাক জীয়াই থাকোঁতে নকলেও মৰাৰ পিছত সোঁৱৰিব, 100% সত্য কথা এইটো। 10 পদ, লাষ্ট বাইবেল পদ, তাতে আছো 12:10 পদ, 10 পদ, ভাৰ্চ 10, হিব্ৰু চেপ্টাৰ 12 ভাৰ্চ 10, 12:10 পদ। তেওঁবিলাকে হ'লে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল, কিন্তু তেওঁ হ'লে, ঈশ্বৰে হ'লে আমাৰ মংগলৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ তাৰ কাৰণে শাস্তি দিছে। মা বাপাকে সন্তানক মৰমতে কোবাই, মৰমতে ভাল কৰিবলৈ চেকনি দিয়ে, মৰমতে এনে খং উঠি বেজাৰ কৰি সন্তানক পিটিব নালাগে, কিন্তু যে এইটো সন্তান মোৰ অধিকাৰ, মোৰ নিজে জন্ম দিছোঁ, মই যি ইচ্ছা তাকে কৰিম, তেনেকুৱা নহয়। আকৌ বেজাৰ কৰি খং কৰি বেয়া কাম কৰিলে পিটন দিব লাগে, বেয়া কাম কৰিলে। কিছুমান মা বাপা আছে ল'ৰা ছোৱালীটো ক'ৰবাত কাজিয়া কৰি আহিব, ক'ৰবাত মাইকী মতা কাজিয়া লাগিব, ক'ৰবাত কাৰোবাৰ লগত তৰ্ক বিতৰ্ক হ'ব, ল'ৰা ছোৱালীকে পিটন দিবলৈ আৰম্ভ কৰে। এইটো উচিত নহয়। আপুনি ক'ৰবাত কাজিয়া লাগিছে, বেজাৰ লাগিছে, ল'ৰা ছোৱালীক কি ল'ৰা ছোৱালী ঢোল নেকি পিটন দিব ল'ৰা ছোৱালীক ঢোলৰ দৰে? পিটিব নালাগে তেনেকৈ বিনা কাৰণ। বেয়া কাম কৰিলে পিটিব লাগে, সেইটো কৈছে। বেয়া কাম কৰিলে ৱাৰ্ণিং দিব লাগে,
যদি পিটিব নোৱাৰে বাইবেলৰ পৰা হাও পোৱা পথটো পৰি দিব লাগে চা বাবা বাইবেলত লিখিছে কাউৰীয়ে উলিয়াই দিব মাক বাপেকৰ কথা নুশুনা ল'ৰা ছোৱালী চকুকে এটা কাউৰীয়ে খাই পেলাব সৰু ল'ৰা কালেবে ভয় খায় তেনেকা ক'লে বাবা এনেকৈ কৈছে নেকি কালেবে ভয় খায় মোৰ ল'ৰাটোৱে জিজাছে খাৰ্চ দিম বুলি কৈছে তই জানো নাজানো হাও পাম বুলি কৈছে আমি বাইবেলৰ কথাহে কওঁ ঘৰত বেছিভাগ সঁচা কথা তাৰ ওপৰতো নুশুনিলে কেতিয়াবা এচাৰিও লওঁ কিন্তু সঁচাচতে বাইবেলটোৰ দ্বাৰা আমি শিক্ষা দিব লাগে ল'ৰা ছোৱালী যাতে ল'ৰা ছোৱালী বৰবাদ হোৱাৰ পৰা বাচিব পাৰে এতিয়াই নহয় পিছত বুঢ়ালৈকে বাইবেলটো যাতে মনত ৰাখে তেওঁলোকে বুঢ়া বুঢ়ীলৈকে ঈশ্বৰৰ মানুহ হয় তেওঁলোকে সেইকাৰণে প্ৰিয়সকল ঈশ্বৰে আমাক কেতিয়াবা কোবাব যাতে আমি জ্ঞান পাই শুধৰণি হ'ম ভাল খ্ৰীষ্টিয়ান হ'ম ঈশ্বৰৰ গৌৰৱৰ কাৰণে ঈশ্বৰে আমাক কৰিব ভাগ্যৱান ঈশ্বৰৰ পৰা যোনে কোব খাইছে ভাল মানুহ হৈছে ভাল খ্ৰীষ্টিয়ান হৈছে তেওঁ মহান হয় ভাল কিন্তু তাতকৈ ভাল যোনে কম কোব খাই পিনি শুধৰণি হ'ব পাৰিছে জলদি শুধৰণি হ'ব পাৰিছে কিছুমান অলপ পলম কৰে বহুত দেৰিকে কৰে একো নাই ঘূৰি আহিছে ভাল কথা কিছুমান অলপমান সোনকালে শুধৰণি পায় জ্ঞানটো অলপ সোনকালে আছে তাৰ সোনকালে মানি চলে ঈশ্বৰৰ ইচ্ছাটো কিছুমান অলপ দেৰিকে মানি চলে অলপ তেওঁ বেলেগ বেলেগ পদ্ধতিৰে ঈশ্বৰে কোবাই পিনি ঠিক কৰে যি কি নহওক আমাৰ পৰিত্ৰাণ নেহেৰুৱাই আমি এবাৰ ঈশ্বৰৰ সন্তান হৈছো কেতিয়াও আমি নৰকত নাযায় পাক্কা আমি কেতিয়াও নষ্ট নহয় ঈশ্বৰৰ হাতৰ পৰা কোনেও আমাক কাঢ়ি ল'ব নোৱাৰে পৃথিৱীৰ কোনো শক্তি নাই আমি নৰকত যাবলৈ আকৌ আমি কিন্তু এইটো পাক্কাকে জানো ঠিক আছে প্ৰাৰ্থনা কৰো আমাৰ মৰমীয়াল পবিত্ৰ পিতৃ তোমাক ধন্যবাদ কৰিছো হয় আমি পাপী বংক জন্ম হৈ পিনি পাপী স্বভাৱ লৈ জন্ম হৈছো তোমাৰ লগত একো কানেকশ্যন সম্পৰ্ক নোহোৱাকে আমাৰ মাংস আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি আমি জীয়াই আছিলো পূৰ্বে আমি এই জগতক ভাল পাই জগতৰ পিছত দৌৰি পুৰা মানুহ আছিলো কিন্তু দয়াৰ ধনৰ ধনৱান ঈশ্বৰ তুমি যি মহাপ্ৰেমে আমাক প্ৰেম কৰিলে আমি অপৰাধত মৰি থাকোতেই খ্ৰীষ্টে হৈতে আমাক তুলিলে অনুগ্ৰহেৰে আমাক পৰিত্ৰাণ দিলে ধন্যবাদ কৰিছো এই মহা অনুগ্ৰহৰ কাৰণে মহাপ্ৰেমৰ কাৰণে এটা তোমাৰ সন্তান ৰূপে আমি এই পৃথিৱীত বাকি বছৰ এই মাংসত এই শৰীৰত যিমান দিন আছো প্ৰভু আমি বৰ দুৰ্বল আমি বৰ কমজোৰি মানুহ আমাক দয়া কৰক প্ৰভু আমি জানোচা বিপদে যাওঁ জানোচা আমি পাপ কৰো পাপ চিন্তা কৰো পাপ ভাৱনা কৰো আৰু অনেক দুৰ্গতি আমি যেন নহয় আমাক প্ৰত্যেককে তুমি দয়া কৰক আশীৰ্বাদ কৰক অনুগ্ৰহ কৰক প্ৰভু এই তোমাৰ সন্তানসকল এই পৃথিৱীত থাকোতে অনেক দুখ কষ্ট আছে তোমাৰ কাৰণে জীয়াই থাকোতে প্ৰভু সকলোকে শক্তি দিয়ক সকলো দুখ কষ্ট জ্বালা সমস্যা বিলাক জয় কৰিবলৈ তুমি আশীৰ্বাদ কৰক বিশ্বাসত বলৱান কৰক জ্ঞান অনুগ্ৰহ তুমি আৰু বাঢ়াই দিয়ক আমাক প্ৰত্যেককে দিনে দিনে যাতে আমি তোমাৰ হৈ জীয়াই থাকিম তোমাৰ হৈ সুবাতৰি প্ৰচাৰ কৰিম কেৱল তোমাৰ গৌৰৱৰ কাৰণে এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছো আমেন ঈশ্বৰে সকলোকে মংগল কৰক ধন্যবাদ আমি এটা গীত গাম তাৰ পিছত